সেইখিনি আগতে এতিয়া আমি দিয়া নহয় এইখিনি এতিয়া এনেকৈ দিয়া ল'ব পাৰিম লাগিব কমাব লাগিব কিয় কথা কৈছোঁ তৰকাৰীকেইটা দিব নালাগে এতিয়া বেলেগকৈ ৰাখা ৰাখাচোন মই বুজি পাৰি দেখাম আৰু কৈ দে চাউণ্ডটো আহি যাব নমস্কাৰ স্বাগতম মই নিৰ্মালী বৰুৱা সম্পূৰ্ণ বুটিকৰ আজি বিজয়নগৰ উপৰহালি ব্ৰাঞ্চৰ পৰা নতুন এটি লাইভ ভিডিঅ' লৈ আহিছোঁ আশা কৰিম আপোনালোক সকলোৱে লাইভটোত আগৰ দৰে আজিও সহযোগ কৰিব পোনপ্ৰথমে আপোনালোকে চাউণ্ড পোহৰ সকলোখিনি ঠিকে পাইছেনে নাই জনাব ভালকৈ দেখিছেনে আৰু শুনিছেনে এবাৰ জনাই দিব আৰু যিসকলে আমাৰ লাইভটো ভাল পায় আপোনালোকে লাইভটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লাইভটো শ্বেয়াৰ কৰি দিব আৰু ইয়াত উল্লেখ কৰি দিব যিসকলে শ্বেয়াৰ কৰে প্ৰিয়ংকা দাস গুড ইভিনিং বন্তি আপোনাৰ লাইভ চাবলৈ বাট চাই থাকোঁ থেংক ইউ সুমি দাস হাই ধুনীয়া লাগিছে বা আপোনাক বহুত বহুত ধন্যবাদ অল অ'কে থেংক ইউ দীপা গগৈ হাজৰিকা গুড ইভিনিং দীপাশা বৰ্মন অল ক্লিয়াৰ আছে থেংক ইউ ডাইটছ পিংকত আচ্ছা ঠিক আছে দেখাম বাৰু মই ডাইটছ অলপ লৈছোঁ দেখুৱাম বুলি অল ক্লিয়াৰ থেংক ইউ হাই বা প্ৰিয়ংকা গগৈ হেল্ল' এইদিন আজি দিনে ভাল নেকি ষ্টাৰ্টিঙৰ পৰাই চাব পাইছোঁ সদায় ৰেকৰ্ডিং চাব লাগে অল ক্লিয়াৰ আছে বেবী ডাৰ্লিনা থেংক ইউ টচ কটন দেখাব একদম আৰম্ভণিতে টচ কটন লৈছোঁ অল ক্লিয়াৰ আছে থেংক ইউ ব্লাউজবোৰ ইমান ধুনীয়া আপোনাৰ থেংক ইউ দীপাশা শ্বেয়াৰ কৰি দিছোঁ বা থেংক ইউ অনিমা দেৱী হাই নিৰ্মালী ভালে আছে আছোঁ বাইদেউ ভালে আছোঁ মৌচুমী বৰা টচ কটন একদম আৰম্ভ কৰিম আজি টচ কটনেৰে কালাৰিং টচ কটনো আছে মুগাটো আছে এইখিনি ষ্টক নাথাকে আমাৰ ইমান টচ কটনৰ মানে ভাল পোৱা মানুহ ইমান বেছি
ভালো লাগে বাৰু কাপোৰখিনি চাইন এটা থাকে সেইবাবে সকলোৱে পিন্ধি ভাল পায় আৰু কাপোৰবোৰ কি হয় এই কাপোৰটো দুবাৰমান পিন্ধাৰ পিছত পিন্ধিবলৈ খুব কমফৰ্টেবল হয় কটন বেছে হয় টচ কটন আৰম্ভণিতে যদিও অলপ মাৰ থাকে কিন্তু পিন্ধি মানুহখিনিয়ে বহুত ভাল পায় যিখিনিয়ে লৈছে মানে বেয়া পোৱা বুলি কোৱা আজিলৈকে মই পোৱা নাই আৰু টচ কটন লোৱাসকলে লৈয়ে আছে আৰু এবাৰ দুবাৰ ধুই দিয়াৰ পিছত আৰু কাপোৰবোৰ ছফ্ট হয় এয়া সাইড পটিবোৰ এযোৰ কপাৰ গুণাত আছে খুব ধুনীয়া হয় সি গ্ৰীণ কালাৰত আমাৰ কপাৰ গুণাত থকা এযোৰ সুন্দৰ টচ কটনৰ এইটো অকণমান সাইড কৰা আৰু এইখন মেখেলা আজিহে পাইছোঁ তোমাক থেংক ইউ ৰিংকু দত্ত মই এফবি শ্বেয়াৰ কৰিব পৰা নাই বাট ইউটিউবত শ্বেয়াৰ কৰি আছোঁ আপোনাৰ লাইভ থেংক ইউ ৰুনু আমূল্য হাই বা হেল্ল' এইখন আহিব আমাৰ মেখেলাখন চাওক কি ধুনীয়া হয় কালাৰটো ইয়াতে আমাৰ এইটো সি গ্ৰীণ কালাৰ হয় আৰু সি গ্ৰীণত আছে এনেকৈ কপাৰ ৱৰ্ক কৰা 1550 rupees 1550 ব্লাউজ পিছত এটা পাৰি আহিব 1550 টকাৰ খুব ধুনীয়া এযোৰ টচ কটনৰ যোৰা ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰিব স্ক্ৰীনশ্বট ৰাখিব নেক্সট আহিব এইটো মেৰুন ফুলত অকল মেৰুনত আছে মুগা কালাৰৰ টচ কটন ধুনীয়া বাজনী ধুনীয়া কাপোৰ চাবলৈ আহি গ'লোঁ থেংক ইউ বিহুৰ কাৰণে কাপোৰ দেখাব একদম স্পিকাৰটো লগোৱা নাই নেকি মাতটো সৰু স্পিকাৰটো নাই লগোৱা স্পিকাৰটো লগালে প্ৰায় মাতটো ভাঙি যায় মই স্পিকাৰ লগোৱাই নাই আজি বহুতকেইটা লাইভতে স্পিকাৰ লগোৱা নাই চাউণ্ডটো চোৱাচোন একবাৰ বা ৰেডি টু ৱেৰ ব্লাউজ পাম নেকি ব্লাউজৰ ৰেডি নাই এযোৰ আহিব আমাৰ টচৰ ওপৰত মুগা কালাৰ কাম কৰা মুগাৰ ওপৰত মেৰুন কালাৰ কাম কৰা আৰু এইযোৰ টচ কটনৰ ডিজাইনটো আপোনালোকে চাওক খুব ধুনীয়া হয় সৰু সৰুকৈ বুটা আছে পাৰিবিলাকো খুব ধুনীয়া এনেকৈ পাৰি আহিব গোটেই চাদৰত সৰু সৰুকৈ বুটা আছে 1550 টকা মুগা কালাৰত মেৰুন ফুল থকা টচ কটনৰ যোৰা গুড ইভিনিং নিৰ্মালী দেৰি হ'ল নেকি নাই বাইদেউ এই জাষ্ট আহিছোঁ আৰু এই যে ছেকেণ্ডযোৰ কাপোৰ লৈছোঁ হাতত টচ কটনৰ বহুত বেছি ডাৰ্ক কালাৰ নাহে কিন্তু এইখন মেখেলা এইটো ব্লাউজ পিচটো খুব ধুনীয়া হয় এইযোৰো আহিব 1550 টকা 1550 rupees নেক্সট এইটো আহিব আমাৰ মুগাৰ ওপৰত ব্লেক আৰু অলপ কপাৰ ৱৰ্ক কৰি দিয়া হৈছে মুগাত ব্লেক মুগাৰ ওপৰত ব্লেক আছে চাওক একদম এঠকা সৰুকৈ কাম কৰি দিয়া হৈছে পিয়ৰ মুগা নহ'ব বাইদেউ আপোনালোকে টচত পাই যাব পিয়ৰ টচ ৰীতা বৰুৱা ধুনীয়া ভনীজনীৰ ধুনীয়া কালেকশ্যন থেংক ইউ এইখন আহিব আমাৰ চাদৰখন ব্লেকৰ ওপৰত অলপ অলপ কপাৰ দিয়া হৈছে আৰু ছাইডৰ পটিবোৰ চাওক এনেকৈ আছে ব্লেকত কপাৰ আছে চাউণ্ড ঠিকে আছে ন ঠিক আছে ৰেড চিলভাৰ ৱৰ্ক যোৰা হ'ব নেকি ৰেডত চিলভাৰ হ'ব এইখন আহিব চাদৰখন আৰু এইখন থাকিব আমাৰ মেখেলা 1550 এইযোৰ মানে কম ফুলত দিয়া হৈছে বিৰাট ধুনীয়া এটা যোৰা চাওক ৰেডি কৰি পিন্ধিলে বিৰাট ভাল লাগিব 1550 rupees ব্লাউজ পিছত এটা পাৰি আহি যাব গুড আফটাৰনুন বা মোৰ কটন কেঁচা পাতযোৰ দিছোঁ একদম বনাবলৈ দিছোঁ তেওঁলোকে যদি পাৰোঁ বিহুৰ আগতে কৰি দিম বুলি কৈছে কিন্তু অকণমান বিহুৰ আগতো অৰ্ডাৰ আছে কাৰণে মই মানে আপোনাক কনফাৰ্মেশ্যনটো দিয়া নাই বহুতখিনি কাপোৰ দিব লগা আছে মুগাৰ ৰেডত হ'ব নেকি মুগাৰ ওপৰত ৰেড হ'ব এইযোৰ আহিব সি গ্ৰীণত চিলভাৰ এইটোও খুব ভাল পায় একদম আজি এইখিনি আহিছে আৰু খুলিছোঁ আৰু দেখুৱাইছোঁ আপোনালোকক একেবাৰে নতুন কাৰণ এইখিনি আমাৰ বিৰাট বিচাৰি থকা কাপোৰ ছাইড পটি এনেকৈ আছে আৰু ঘন ঘনকৈ আমাৰ ইয়াতে বুটা আহিব 1550 টচ কটন চাউণ্ড আহি আছে ঠিক আছে ব্লু কালাৰৰ টচ কটন মানে ৰয়েল ব্লু ফুল থকা নাই টচ কটনত ব্লু ফুল থকা নাই এইখন আহিব আমাৰ মেখেলা এইটো ব্লাউজ পিচটো বহুত বেছি ধুনীয়া এইটো আহিব এইটো সি গ্ৰীণ নহয় দেই এইটো স্কাই ব্লু কালাৰ হয় এইটো স্কাই ব্লু হয় আৰু ইয়াতে আমাৰ চিলভাৰ গুণাৰ কাম কৰা হৈছে ব্লাউজ পিচটোত এইটো আহিব মাত্ৰ 1550 টকা মুগাৰ ওপৰত যদি ৰেড লাগে আপোনালোকে এইটো ৰেডো ল'ব পাৰিব ৰেডৰ লগত অকণমান কপাৰ ৱৰ্ক কৰা হৈছে পিয়ৰ টচ দেখাই দিম এইটো মুগাৰ ওপৰত ৰেড এইটো পাই যাব নিৰ্মালী কি মেটেৰিয়েল পিন্ধিছা বৰ মৰম লাগিছে বাইদেউ মই এইটো এই মিক্স কটন যে সেইটো পিন্ধিছোঁ এযোৰ আহিব বহুত বেছি ধুনীয়া মুগাৰ ওপৰত ৰেড কাম কৰা হৈছে সৰু সৰু বুটা আছে আৰু ছাইডৰ পটিবোৰ এনেকৈ আহিব খুব ধুনীয়া এযোৰ টচ কটন যোৰা মুগাৰ লগত ৰেডৰ কাম আছে 1550 rupees ইয়াতে ফুলটো কমকৈ দিয়া হৈছে আৰু বিৰাট বহুতে ভাল পায় আজিকালি এনেকৈ এঠকা ফুলত কাম থাকিলে হোৱাটছআপ নম্বৰ এইটো কীৰ্তিৰঞ্জন দাস নাইস কালেকশ্যন থেংক ইউ পিয়ৰ টচ দেখাম নুকুমণি শইকীয়া থেংক ইউ ব্লেক মিচিং আচ্ছা ঠিক আছে চেষ্টা কৰিম দেখাব বৃষ্টি বৰা বিউটিফুল কালেকশ্যন থেংক ইউ এইটো এইযোৰ আহিব মুগাৰ ওপৰত ৰেড কাম অকণমান কপাৰ আছে ব্লাউজ পিচটোত আমাৰ
এইটো আহি যাব 1550 rupees এইযোৰ বহুতে বিচাৰি আছিলে এইটো এগেইন আহিছে ষ্টকত মিক্স পাট উকা মুগা কালাৰত নাই বাইদেউ মিক্স পাটৰ এইটো এটা আহিব টচ কটনৰ জোৰা বহুত বেছি ধুনীয়া হয় কালাৰটো বিৰাট ধুনীয়া অৰেঞ্জ কালাৰ ইয়াতে আমাৰ মেৰুন আৰু ইয়েল্লোৰ কাম আছে আৰু এয়া আহিব ব্লাউজ পিস এইটো আহিব ব্লাউজ পিসটো এইটো ব্লাউজ পিস আহিব এনেকে চাদৰত সৰু সৰুকে পাৰি আহিব খুব সৰু সৰুকে বুটা আহিব সৰু সৰুকে পাৰি আহিব এইখন মেখেলা 1550 rupees 1550 টকা স্ক্ৰিনশ্বট ল'ব এযোৰ যদি ভাল লাগে নাইস থ্যাংক ইউ ভাল লাগিছে বা থ্যাংক ইউ বহুত ধুনীয়া অৰেঞ্জ কালাৰত আছে আমাৰ এইটো সাইনটো বিৰাট ধুনীয়া কাপোৰযোৰৰ দে মেৰুন আৰু ইয়েল্লো কাম কৰা আছে তাৰপিছত আহিব অৰেঞ্জত সিলভাৰ এইটো বহুত বিচাৰি থাকে অৰেঞ্জত সিলভাৰটো পাব হাই বা বিহু পিছত দিলে হ'ব মই জাস্ট সুধিছোহে ঠিক আছে মই জনাম দে ৰেডি হ'লেই জনাম আৰু ষ্টাৰ্ট কৰিলেই মই দেখাই দিম দে কাপোৰযোৰ দেখাই দিম বনোৱা ষ্টাৰ্ট হ'লে ব্লু কালাৰ ষ্টেপল কটন দেখাম বাৰু সুপাৰ ডুপাৰ কালেকশ্যন থ্যাংক ইউ বিউটিফুল কালেকশ্যন মুনমি বৰা থ্যাংক ইউ ববিতা ৰামচিয়াৰী লাভলি কালেকশ্যন থ্যাংক ইউ এযোৰ আহিব বহুত ধুনীয়া অৰেঞ্জত আছে আমাৰ সিলভাৰ 1550 rupees আৰু সাইড পটিবোৰ আমাৰ এনেকে আছে সিলভাৰ গুনা মিসিং জোৰা প্যাৰট গ্ৰীনত আচ্ছা লুকিং বিউটিফুল নিৰ্মালী নাইস কালেকশ্যন স্বপ্নালী বাইদেউ ধন্যবাদ বিউটিফুল কালাৰ্স থ্যাংক ইউ মেখেলাখন আমাৰ এনেকে আহিব 1550 টকা 1550 rupees অৰেঞ্জ কালাৰত আছে এযোৰ টচ কটনৰ জোৰা ব্লাউজ পিছত এটো পাৰি আহিব নেক্সট এযোৰ দেখাও এযোৰ আহিব আমাৰ গ্ৰীনতে গ্ৰীন দিয়া আপুনি পিন্ধাযোৰ কি ববিতা বাইদেউ মই পিন্ধিছো মিক্স কটন জোৰা আজিকালি যে মেচিন মেড কেঁচাপাত বুলি যে ওলাইছে সেইটো হয় খুব কোমল সফট মেটেৰিয়েলটা মই দেখাম এইটো এযোৰ আহিব গ্ৰীনৰ ওপৰতে গ্ৰীন দিয়া হৈছে লাইট গ্ৰীনৰ লগত এইটো বটল গ্ৰীনৰ কাম আছে পপি সাহু হাই নিৰ্মালী হেল্ল' সাইড পটিবোৰ এনেকে আছে 1000ৰ ভিতৰত আছে 1000ৰ ভিতৰত কাপোৰ দেখাম এখন চাদৰ আহিব আৰু এখন আহিব আমাৰ মেখেলাখন এযোৰো বহুত বেছি ধুনীয়া হয় প্ৰাইস আহিব মাত্ৰ এযোৰটো 1550 আপোনাক লগ পাই বৰ ভাল লাগিল মনত ভাবি থকা এটা কথা পূৰণ হ'ল লাভ ইউ বা থ্যাংক ইউ এটো চাক বহুত ধুনীয়া হয় কেঁচাপাত কটন দেখাম 1550 এটো ব্লাউজ পিসটো আহিব এটো গ্ৰীনতে গ্ৰীন খুব ধুনীয়া হয় নেক্সট এটা ইয়েল্লো দেখাও ইয়েল্লোৰ ওপৰতো আছে আপোনাৰ এটো সিলভাৰ গুনা গুৱাহাটী দিব বাইদেউ হৈ যাব আপোনালোকে য'ত ল'ব ইচ্ছা সবতে ল'ব পাৰিব গুৱাহাটী বুলি কথা নাই অসমৰ যিকোনো জেগাতে আপোনালোকে আমাৰ কাপোৰ ল'ব পাৰিব ব্লু কালাৰ ষ্টেপল কটন দেখাবচোন গুনা আৰু খুটা আচ্ছা ঠিক আছে বাৰু এইটো আহিব ইয়েল্লোৰ ওপৰত সিলভাৰ দিয়া টচ কটন সাইড পটিবোৰ আমাৰ এনেকে আছে মুগা কালাৰ দেখাব আচ্ছা মুগাও মই দেখালো বাৰু মিক্স কৰি দেখাইছো আৰু দেখাই দি আছো এইখন মেখেলা আহিব এইটো ইয়েল্লোত আছে এইটো মুগা সৰি ইয়েল্লো কালাৰত আমাৰ সিলভাৰ গুনাৰ কাম আছে ব্লাউজ পিছত পাৰি আহিব এযোৰ আহিব মাত্ৰ 1550 টকা খুব ধুনীয়া কম্বিনেশ্যন এইটো নেক্সট আহিব মুগাৰ ওপৰত চাওক এইটো চাব পাৰে মুগাৰ ওপৰত অকল ৰেড আছে স্পাইডাৰ ডিজাইন কৰা হৈছে ইয়াতে কালাৰ কম্বিনেশ্যন নাইস থ্যাংক ইউ মুগাৰ ওপৰত আমাৰ ৰেডত কাম কৰা হৈছে এইটো বৰ ধুনীয়া এখন চাদৰ আহিব সাইড পটিবোৰ এনেকে আহিব বিউটিফুল কালেকশ্যন পিছে মোৰ ভাগ্য হোৱা নাই যিযোৰ পছন্দ হয় সেল হৈ যায় সেই কাৰণে চোৱা বাদে দিছিলো কিন্তু মনটোৱে দেখোন নামানে আহি গলো চাবলৈ থ্যাংক ইউ বা কালি দেখুৱা পিয়ৰ কলাটৰ জোৰাটো ফিক্স পাৰ জোৰাটো আপুনি দিবচোন দেই কোনযোৰ হয় সেল হৈছে বাৰু এবাৰ দিব হেনেকুৱা এসএম থাকিলেও মই দেখাই দিম মানে সিমিলাৰ কিবা থাকিলে গুড আফটাৰনুন বা আজিকালি লাইভ চাব টাইমে নোপোৱা লৰাৰ লগত হয় একো নাই ইয়েল্লো কালাৰযোৰ মই ল'ম দিব নে আপুনি বাইদেউ বুকিংটো কৰক কাৰণ মই এনেকে কাপোৰে ক'ব নোৱাৰো বুকিং আমাৰ এটা প্ৰসেস আছে ন বুক কৰা ওপৰত নাম্বাৰটো মই স্ক্ৰিনত লিখি দিছো 6003347014 এইটোত আপুনি স্ক্ৰিনশ্বটটো লৈ WhatsApp যোগে যোগাযোগ কৰক আৰু আমাৰ বুকিংৰ যিখিনি আছে আমাৰ ষ্টাফ তেওঁলোকে চাই আপোনাক ৰিপ্লাই দিব বুকিংৰ কেনেকে পেমেন্ট কৰিব লাগে বা কি প্ৰসেছত ল'ব লাগে বুজাই দিব নিৰ্মালী কটন কেঁচাপাত কটন কফি কালাৰ এযোৰ দেখাবা আচ্ছা ঠিক আছে এইটো 1550 টচ কটন মুগা কালাৰত আছে পাৰি কিটাও খুব ধুনীয়া এইটো ব্লাউজৰ পাৰি
আৰু ইয়াতে আছে আপোনাৰ চাদৰ পাৰিব 1550 নেক্সট আৰু এটা আছে ইয়াৰে মুগা কালাৰত গছবুটা দিয়াও হ'ব এইটো গছবুটা দিয়াও পাব নাইস থ্যাংক ইউ কেছ বসা আপোনালোকে কিহত চাব বা কেছ বসা কাপোৰ ষ্টেপল কটনতো পায় আৰু আমাৰ পিওৰ যিবোৰ নুনি তাতেও কেছ বসা পায় জ্যোতিশ্ৰী মই কেছ ষ্টেপল দেখাই আছোঁ দেই সুজিতা চাংমা নাইস থ্যাংক ইউ জেচি নাথ মজা কালেকশ্যন থ্যাংক ইউ মুগা কালাৰত এইটো গছবুটা দিয়া হৈছে 1550 টছ কটন এয়া সাইডৰ পটিবোৰ আহিব সৰু সৰুকৈ ধুনীয়াকৈ চাদৰত আমাৰ বুটা আহিব আৰু এইখন আহিব ইয়াৰে মেখেলাখন টছ কটন 1550 ৰেডি টু ৱেৰ দেখাম ৰেডিখিনিয়ে দিবা এবাৰ দেই এইটো 1550 টকা আৰু ব্লাউজ পিছত এইটো পাৰি আহিব বহুত ধুনীয়া হয় এইযোৰো এইটো থাকিল ন সি গ্ৰীণ এইটো এটা আছে সি গ্ৰীণৰ লগত সিলভাৰ দিয়া গাড়ী দিয়া কাপোৰ দেখাব বা ঠিক আছে তুমি পিন্ধাযোৰ ভাল লাগিছে পপি সাহু থ্যাংক ইউ এযোৰ আহিব সি গ্ৰীণত সিলভাৰ দিয়া 1550 টছ কটন 1550 টকা গুড ইভিনিং নিৰ্মালী অলৱেজ বেষ্ট এণ্ড বিউটিফুল কালেকশ্যন উইথ ৰিজনেবল প্ৰাইচ থ্যাংক ইউ এয়া চাদৰৰ পাৰিবোৰ আহিব বুটা থাকিব ঘন ঘনকে আৰু এইখন মেখেলা উকাটো মেখেলা এইটো ব্লাউজ পিচ বেলেগ নেকি এইটো ৰেড ফুলত আছে এইটো মেৰুন ফুলত আছে ৰঙিয়ালৈ আহোঁতে বাইদেউ ৰঙিয়াত আপোনালোকৰ DTDC চাগে নাই ওচৰত মানে মোৰ সেনেকুৱা ভালকৈ মনত নাই DTDC কুৰিয়াৰ থাকিলেতো আপোনাৰ 3 দিনমানৰ ভিতৰত পাই যায় 2 দিন বা 3 দিন আৰু যদি DTDC নাই পোষ্ট অফিচত পঠাব লাগে তেতিয়া 5 দিনমান লাগে 5 দিন কেতিয়াবা এসপ্তাহো লাগে মিনিমাম 5 দিন লাগে আৰু এযোৰ আছে অৰেঞ্জত দেই এযোৰো ধুনীয়া এইটো নতুনকৈ আহিছে চাওক ৰেড আছে য়েল্লো আছে এইটো ধুনীয়া যোৰা বগা কাপোৰ ঠিক আছে ব্লাউজ পিছত পাৰি আহি যাব এইটো ডাঙৰকৈ ব্লাউজ পিচটো আছে চাদৰৰ পাৰি মেখেলাত লাগি আছে এইখন আপোনাৰ মেখেলা আহি যাব আজি কাপোৰযোৰ পালো কটন কেঁচা পাটৰ বহুত ধুনীয়া লাগিছে আৰু কোৱালিটিও বহুত ভাল পূৰ্ণ কৰ্মাকৰ থ্যাংক ইউ ভৈৰৱী দত্ত আহি গ'লো বা তোমাক বহুত ধুনীয়া লাগিছে থ্যাংক ইউ গোৱালপাৰাত COD নহ'ব বাইদেউ নিবেদিতা দত্ত বাইদেউ গোৱালপাৰাত COD নহয় অনলাইন ল'ব লাগিব তাত চাইড পটিবোৰ ইয়াতে মেখেলাত লাগি আছে দেই খুব ধুনীয়া চাইড পটি অৰেঞ্জ কালাৰত আছে এইযোৰ মেখেলাখন ইমানলৈকে আহিব এইটো অৰেঞ্জ কালাৰ খুব ধুনীয়া কালাৰ লাইটকেইটা অলপমান খুলি দিয়া আহে আন্ধাৰ লাগি আছে মই দেখা নাই ভালকৈ এইফালে ধুব সেইটো তালৈ দি দিচোন মুগা কালাৰত মিক্স কালাৰৰ ফুল নাই মুগাৰ ওপৰত গ্ৰীণ আৰু ৰেড হ'ব ষ্টেপল কটন দেখাওঁ ৰয়েল ব্লু চাব খুজিছিলে আৰম্ভণিতে এযোৰ ৰয়েল ব্লুৱে দেখাওঁ ধুনীয়াকৈ ৰেডি টু ৱেৰ হৈ আছে এইযোৰ বহুত ধুনীয়া মেখেলা হেভি আহিব এইযোৰৰ নাইচ কালেকশ্যন কিন্তু মই কেতিয়াও নাপাওঁ ষ্টক আউট হৈ যায় এইযোৰ চাওক খুব ধুনীয়া হয় ৰয়েল ব্লু কালাৰত আছে আমাৰ সিলভাৰ পাৰি দিয়া হৈছে এইটো আৰু গাটোত আছে বেবি পিংক আৰু সিলভাৰত বুটা বহুত বেছি ধুনীয়া এযোৰ ষ্টেপল কটন এইখন আমাৰ চাদৰৰ পাৰিটো এনেকৈ আহিল টছ কটন ৱাছেবল হয় ধুব পাৰিব বা তোমাৰ পৰা লোৱা পাৰ্পল ঘিচা যোৰাটো বহুত ভাল ইউজ কৰিবলৈ সদায় চাওঁ বাট মই বুকিং কৰালে সোল্ড আউট হৈ যায় বেয়া লাগিছে হয় আচলতে আজিকালি প্ৰচেছটো কেনেকুৱা হৈছে অকল পেমেণ্ট এটাৰহে কথা তেনেকুৱা ন কাপোৰ এযোৰ দেখাৰ লগে লগে পটককৈ পেমেণ্ট এটা ঘৰতে বহি আপোনালোকে 2 মিনিটৰ কাম সেইটো পেমেণ্টটো কৰি দিয়াৰ লগে লগে কাপোৰযোৰ আপোনাৰ তো খুব ফাষ্ট প্ৰচেছ এটাত কাপোৰখিনি বুক হয় আচলতে সেইবাবে বহুত বেছি সময় নাথাকে আমাৰ কালেকশ্যনখিনি আৰু আপোনালোকে দেখিছে আমি বহুত ষ্টক এগেইন আনি থাকোঁ বাৰে বাৰে সেইখিনি বস্তুকে আমি ৰিপিট কৰোঁ কাৰণ সেইখিনি বহুত কাষ্টমাৰে ল'বলৈ থাকে বিচাৰে যিখিনি কাপোৰ আমি পাৰোঁ তেনেকৈ আনিবলৈ পুনৰ আনি আপোনালোকৰ আগত দেখুৱাওঁ
চেষ্টা কৰোঁ আৰু যিখিনি আপোনালোকে ভাল পায় যাতে আৰু আনিব পাৰোঁ। নিশ্চয় পাব বুলি আশা কৰিছোঁ আপোনালোকে পচন্দ কৰা কাপোৰবোৰ, আৰু বহুত কালেকশ্যন আমাৰ আছে বা বনাই আছোঁ। আপোনালোকৰ পচন্দৰ কাপোৰযোৰ নিশ্চয় পাব। ৰেড কালাৰৰ কটন কেঁচাপাত ছিংগল চাদৰ আছে, ছিংগল চাদৰ আছে। এইখন চাদৰ বহুত ধুনীয়া ৰয়েল ব্লুত এইযোৰ চিলভাৰৰ ওপৰত আমাৰ এনেকৈ পিংক মিনা আছে, আৰু এই পমপমকেইটা হোৱাইট এণ্ড পিংক মিক্স কৰি দিছোঁ। তাৰপিছত ইয়াৰে ব্লাউজ পিচটো আহি যাব, এইটো এটা পাৰি আহিব, এইটো পাৰি আহিব, আৰু মেখেলাখন আমাৰ এইটো হেভিকৈ আহিব। এইযোৰ ধুনীয়াকৈ ৰেডি কৰি দিয়া হৈছে, দেখিছে খুব ধুনীয়া এযোৰ ষ্টেপল কটন। আপোনালোকৰ পচন্দৰ ভিতৰত পৰিলে ল'ব পাৰিব। এইযোৰ আহিব 1850 টকা, কমপ্লিটলি ৰেডি টু ৱেৰ, একদম ধুনীয়াকৈ ৰেডি টু ৱেৰ কৰা হৈছে। ডাৰ্ক ৰয়েল ব্লু কালাৰ, আৰু আপোনালোকে মেখেলাখন চাওক ধুনীয়াকৈ পিক মিনা কৰা হৈছে, বেছিকৈ থাকিব মেখেলাখনৰ ফুলটো। আৰু এইখন চাদৰ প্ৰাইচ আহিব এইযোৰ 1850 টকা, 1850 ৰুপিজ, একদম পিয়'ৰ ৰয়েল ব্লু। এইযোৰ মিক্স টচ দেখাবচোন বা। ঠিক আছে বাৰু দেখাম। আজি ইয়াৰৰিংছযোৰ জিলিকি আছে হয়নে? থেংক ইউ। মাজে মাজে জিলিকা জিলিকি পিন্ধি আহিও ভাল লাগে ন। মই আজি বহুত ফোন কৰিছিলোঁ, ৰিচিভ নাই কৰা। কেতিয়াবা কৰিলা পল্লৱী? মই তাৰমানে আহি থাকোঁতে যদি ইভিনিং মানে এতিয়া দুপৰীয়া কৰিছা, মই চাগে গমেই নাপালোঁ। মই গুৱাহাটীৰ পৰা বিজয়নগৰ পোৱালৈকে মই আজি গমেই পোৱা নাই। গাড়ীত উঠিছোঁ আৰু টোপনি মাৰিছোঁ। আজি একদম ইয়াতে সাৰ পাইছোঁ, আৰু আহিয়ে মই ড্ৰেছ পাতি কৰি ৰেডি হোৱালৈকে মই ফোনটো চাব সময় পোৱা নাই। সেইখিনি সময়তে চাগে তুমি কৰিছা। মই কথা পাতিম দিয়া পিছত। বা গৰমত পাৰ্টি ৱেৰ কৰিব পৰা কাপোৰ দেখাব। ঠিক আছে। এইযোৰ বহুত বেছি ধুনীয়া নেভি ব্লুৰ ওপৰত আছে, ষ্টেপল কটন। এইটো একদম মিহি কাপোৰত বনোৱা হৈছে, চাওক একদম ছফ্ট হয়, যাতে গৰমত আপোনালোকে ধুনীয়াকৈ পিন্ধিব পাৰে। এটা চিলভাৰ বুটা আৰু এটা য়েল্ল' বুটাত আছে, ষ্টেপল কটন হয়। গোটেই চাদৰত আমাৰ এনেকৈ ঘনকৈ বুটা বাছি দিয়া হৈছে, আৰু আচলত থাকিব এইটো পমপমকেইটা আমাৰ য়েল্ল' আৰু পিংকত আছে। ইয়াৰৰিংযোৰ ধুনীয়া লাগিছে বা মই ক'ম বুলি ভাবি আছিলোঁ। থেংক ইউ। আৰু এইখন আহিব মেখেলা, জাষ্ট ৱাও কালেকশ্যন। থেংক ইউ। তুমি পিন্ধাযোৰ কি কাপোৰ পাম নেকি? আছে আছে, মই পিন্ধাটো আছে, ৰ'ব বহুত আছে। এইটো কটন বেজ হয়, বহুত ধুনীয়া কাপোৰ। ব্লাউজ পিচটো দিয়া নাই পৰিছে। এয়া আহিব মেখেলা এইখন, আৰু এইটো থাকিব ব্লাউজ পিচটো। 1800 ৰেডি টু ৱেৰ আহিব। এইযোৰ 1800 টকা, ধুনীয়াকৈ ৰেডি টু ৱেৰ পাব। ষ্টেপল কটন যোৰা 1800 ৰেডি টু ৱেৰ। ইয়াৰে আৰু এটা কালাৰ আছে, দুপৰীয়া কৰিছিলোঁ বা লাইভ শেষ হ'লে কল দেখাব দিয়া, কৰিবা। হয় দিয়া, তুমি যিখিনি সময়ত কৰিছা মই চাগে একদম গমেই নাপালোঁ, মানে ইমান টোপনি আহিছে মোৰ আজি। আপুনি পৰহি বিজয়নগৰ দোকানত থাকিবনে? পৰহি মই নাথাকিম দেই, পৰহি মই গুৱাহাটীতে থাকিম। অহাকালি মই আছোঁ বিজয়নগৰত। অহাকালি মই ৰাতিপুৱাই আহিম। অহাকালি আপোনালোকে আহিলে কোনোবাই আহিব পাৰিব। এইটো এটা আছে, খুব ধুনীয়া কালাৰ। এইটো কিন্তু সূতাৰ ফুলত আছে। সেইযোৰ গুণা দিয়া হৈছিলে, এইযোৰ সূতাৰ ফুলত আছে, ডাৰ্ক মেৰুন হয় এইযোৰ। এইখন চাদৰত আমাৰ পাৰিটো এনেকৈ পাৰ্পলত আছে, আচলটো এইটো পমপমবিলাক মিলাই কৰি দিয়া হৈছে। খুব ধুনীয়া হয় কালাৰ কম্বিনেশ্যনবোৰ। আজি বহুত ধুনীয়া লাগিছে আপোনাক, থেংক ইউ। নয়নিকা শইকীয়া, ষ্টেপল কটনত, কটন লাইট কালাৰ। ঠিক আছে বাৰু দেখাম। এইখন আহিব মেখেলাখন, এনেকৈ মেখেলা আহিব। এইযোৰ ফুলটো একদম পূৰা গোটেই চাদৰত ফুল। আপোনালোকে চাওক মেখেলাটো ইমানটোখিনি ফুল আছে, আৰু চাদৰখনতো গোটেই এনেকুৱা ফুল ৱৰ্ক ডাঙৰ বুটা কৰা হৈছে। 1800 টকাত আপোনালোকে ৰেডি টু ৱেৰ পাব। 1800 ৰেডি টু ৱেৰ। ব্লাউজ পিছত এটা পাৰি আহিব, এইটো ব্লাউজ পিচ 1800 ৰেডি টু ৱেৰ। এযোৰ চিলভাৰ গুণা থকা দেখাম। এযোৰ চিলভাৰ গুণাত আছে, ষ্টেপল কটন, বৰ ধুনীয়া কাপোৰ। থেংক ইউ। আৰু বাকীখিনি ৰেডি কৰা আছে। এইটো আহিব নেভি ব্লুৰ ওপৰত চিলভাৰ গুণা কৰা, এইটোও ধুনীয়া হয়, ষ্টেপল কটন হোৱাইটত। ঠিক আছে দেখাম। এইখন চাদৰ আহিব, চাদৰত আমাৰ এইটো চিলভাৰ গুণাৰ কাম কৰি দিয়া হৈছে। একে আহিব, 1800 ৰেডি টু ৱেৰ পাব। পমপমকেইটা আমাৰ অকল গুণাত এনেকৈ কৰি দিয়া হৈছে, আৰু মেখেলাখন এইখন এনেকৈ আহিব। এয়া 1800 টকা ৰেডি টু ৱেৰ। ভাল লাগিলে ধুনীয়াকৈ স্ক্ৰীনশ্বট ল'ব। এইটো হৈছে আমাৰ নেভি ব্লু, ডাৰ্ক নেভি ব্লু কালাৰ, আৰু এইটো ব্লাউজ পিচটো এটা পাৰি আহিব।
পদ্মিনী আচ্ছা ঠিক আছে টচৰ কেচ বচা ৰিহা চাদৰ ঠিক আছে বাৰু মই চেষ্টা কৰি আছোঁ দেই যিমানখিনি পাৰোঁ দেখাম ফিক্স পাৰি ৱাছ কটন আচ্ছা এইযোৰ আহিব ছুপাৰ কটন যোৰা এইটো আহিব আমাৰ ছুপাৰ কটন বহুত ধুনীয়া কম্বিনেশ্যন চাওক বহুত বেছি ধুনীয়া হয় আৰু এইটো সামাৰ ফ্ৰেণ্ডলি গৰমৰ কাৰণে যথেষ্ট ভাল ছুপাৰ কটনটো পিন্ধিব নুনি কটন দেখাম বাইদেউ নুনি কটন ৰাখিছোঁ মই ৰেড কেঁচাপাত কটন আহিছে নেকি বা ৰেডৰ কেঁচাপাত কটন দুযোৰমান আহিছে দেই মই দেখাই দিম এযোৰ আহিব ছুপাৰ কটনত এইটো বেছ কালাৰটো পাৰ্পলতে পৰিব আৰু ফুলটো ডাৰ্ক পাৰ্পলত আছে কালাৰ কম্বিনেশ্যন বিউটিফুল থেংক ইউ আৰু আচলটো চাওক এনেকৈ আহিব দহিখিনি আমাৰ মিলাই পেলাই বাতি দিয়া হৈছে ব্লাউজ পিছত এটা পাৰি আহিব এইটো আহিব খুব ধুনীয়া হেভি ছুপাৰ কটন এইযোৰ আহি গ'লোঁ ধুনীয়াজনীৰ ধুনীয়া কাপোৰ চাবলৈ বাইদেৱে কাপোৰযোৰ পালোঁ কি ক'ম খুলি চাই মুখত মোৰ হাঁহি আহি গৈছে ইমান ধুনীয়া কাপোৰযোৰ দীপাঞ্জলি ভূঞা কিবা পঠিয়াইছিলোঁ বাইদেউ এতিয়া মোৰো চাব মন গৈছে কিবা দিলোঁ ইমান ভাল কাপোৰ ছিংগল টচ মেখেলা হ'ব নেকি হৈ যাব ছিংগল মেখেলা পাব ঠিক আছে দীপাঞ্জলি বাইদেউ থেংক ইউ দেই ছেকেণ্ড চেল্ফৰ য়েল্ল' কেইযোৰ আচ্ছা কাৰ্বি কটন হয় সেইকেইযোৰ বিউটিফুল মেখেলা চাদৰ কালেকশ্যন আজি আপুনি পিন্ধা এযোৰ ড্ৰেছযোৰ খুব ধুনীয়া থেংক ইউ এইটো আহিব 1800 1800 টকা ছুপাৰ কটন হেভি ৱৰ্কত আছে এইযোৰ অকণমান দামী হয় কিন্তু মই 1800 কৰি দিছোঁ আজি নেক্সট আহিব এইটো এটা ষ্টেপল কটন চিলভাৰ আৰু হোৱাইটত আছে ব্লেকৰ ওপৰত এইটো খুব মৰম লগা হয় কালাৰ কম্বিনেশ্যনটো চাওক ব্লেক এণ্ড হোৱাইট লগতে আচলত আমাৰ চিলভাৰ ৱৰ্ক কৰা হৈছে একদম সৰু সৰুকৈ গোটেই চাদৰত বুটা বচা হৈছে খুব ধুনীয়া এযোৰ নাচনী ৰিহা পাব নাচনী ৰিহাও পাব নাচনী ৰিহা আৰু জেনেৰেল চাদৰ আপোনালোকে যেনেকুৱা বিচাৰে পাই যাব তোমাৰ কথা কোৱাৰ শৈলী বৰ ধুনীয়া স্বপ্নালী বাইদেউ থেংক ইউ এইযোৰ ব্লেকত আহিব আমাৰ গাটোতটো গোটেই সৰু সৰু বগা বগা বুটা আছে আৰু আচলত আমাৰ চিলভাৰ ৱৰ্ক থাকিব তাত হোৱাইট মিনা আছে আৰু পমপমকেইটা আমাৰ ধুনীয়াকৈ হোৱাইটেৰে কৰি দিয়া হৈছে ব্লাউজ পিছত পাৰি আহিব এইযোৰ ব্লেকত খুব ধুনীয়া হয় আৰু ইয়াৰে প্ৰত্যেকযোৰ কাপোৰে আপোনালোকে ধুব পাৰিব ৱাছেবল কাপোৰ হয় এইখন আহিব মেখেলা 1800 ৰেডি টু ৱেৰ পাব এইযোৰ জোনা বায়ন নাইচ থেংক ইউ ৰেডিছ পিংকত পিয়'ৰ টচৰ ৰেডিছ পিংক চোৱাচোন আজি সেই ৰেড নে পিংকত আহিছে নহয় টচ দেখাবাচোন দিবা মোক ৱাইন নেকি সেইটো বাইদেউ আজি আপুনি পিন্ধা মেখেলাযোৰ আছে মই দেখাই আছোঁ মই পিন্ধাটো দেখাই আছোঁ এইযোৰ 1800 আহিব খুব ধুনীয়া ষ্টেপল কটন একদম নিশ্চিন্ত মানে ধুব পৰা কাপোৰ এইবোৰ আৰু ৰেডি আছিলে যে আনা নেক্সট আহিব এযোৰ হৰিণ কালাৰত হেভি মেখেলাৰ অজন্তা ৰুবি গুড আফটাৰনুন ৰুনু হালৈ ভেৰি বিউটিফুল থেংক ইউ ছানডে আপোনাৰ দোকান খোলা নে বিজয় খোলা আছে বাইদেউ বিহুলৈকে আমাৰ দুইখন দোকান সদায় খোলা থাকিব 1000 মানৰ ভিতৰত কাপোৰ আছে নেকি হয় নিশ্চয় পাব 1000ৰ ভিতৰতো পাব এযোৰ চাওক এইটো হৰিণ কালাৰ ডাৰ্ক যিটো আমাৰ হৰিণ কালাৰ সেইটোত আছে ব্লেকটো ধুনীয়া লাগিছে বহুত ধুনীয়া ব্লেক কাপোৰযোৰ এইখন চাদৰ ইয়াতে আমাৰ পিংক আৰু গ্ৰীণত কাম আছে সেইকেইটা কাপোৰ ওলাই দিয়াচোন এই যে হালধীয়া ফুল থকা এইফালে এযোৰ আছে হালধীয়া মেৰুনৰ ওপৰত য়েল্ল' সেইটো ডিজাইনত কি আছে এইযোৰ হৰিণ কালাৰত আছে চাওক আচল আমাৰ এনেকুৱা আহিব আৰু ব্লাউজ পিচটো মেখেলাখন দেখাওঁ ব্লাউজৰ পিছত এইটো ডাঙৰকৈ পাৰি থাকিল এইটো আৰু গ্ৰীণ কালাৰ পামনে গ্ৰীণ কালাৰতো পাব ধুনীয়া লাগিছে তোমাক থেংক ইউ হাই বা গুড ইভিনিং য়েল্লত আপোনাক বৰ মৰম লাগিছে থেংক ইউ গৰমত বিয়াত পিন্ধিব ভাল কাপোৰ ঠিক আছে কেঁচাপাত কটনটো চাব পাৰিব গৰমত পিন্ধিবলৈ এইখন আহিব মেখেলা এইখন চাদৰ 1900 এইযোৰ মেখেলা এইযোৰ হেভি এইটো হৰিণ কালাৰত আছে খুব ধুনীয়া কম্বিনেশ্যন পিংক আৰু গ্ৰীণত আছে নেক্সট এযোৰ দেখাওঁ এইযোৰ আহিব আপোনাৰ ৰয়েল ৰাণী পিংকত আছে আৰু ব্লু আৰু স্কাই ব্লুত কাম আছে ৰাণী পিংক চিলভাৰত ৱাইন এণ্ড কফি কালাৰত হ'ব নেকি চিলভাৰৰ লগত নহ'ব বাইদেউ কাপোৰবোৰ বৰ ধুনীয়া থেংক ইউ ৱাছ কটন আৰু ডাইড নুনি আচ্ছা ঠিক আছে এয়া আহিব চাওক এইখন চাদৰ আমাৰ চাদৰৰ
এনেকৈ ব্লু আৰু ৰয়েল ব্লু আহিব কাম পম পমকেইটা দুটা দুটা কালাৰত কৰা হৈছে আৰু বা আপুনিতো মোৰ লগত ব্ৰেকআপ ইয়াৰ কৰিছে তথাপি মোক মিহিতা কি এইবোৰ ব্ৰেকআপ ইয়াৰ হৈছে দে আৰু বেচাৰীৰ লগত কথা পাতিব চান্সে হোৱা নাই মোৰ এয়া ব্লাউজ পিছত আহিব পাৰি দুটা আছে ব্লাউজৰ এটা এক্সট্ৰাকৈ চাগে ভুলতে বোৱা গৈছিল এইটোও পাৰি এইটো আপোনালোকে পিঠিত লগাব পাৰিব ক'ৰবাত ডিজাইন কৰি সুধিছা মই ফোন কৰিম দিয়া বেচাৰীজনীয়ে ইমান দুখত কৈছে চা ৰেডিছ পিংক টছযোৰ লৈছোঁ মই আচ্ছা আচ্ছা ঠিক আছে অঁ আচ্ছা আচ্ছা দীপাঞ্জলি দাস মই এতিয়া মনত পৰিছে মোৰ ষ্টেটাছ চাই পেলাই লৈছিলে আপুনি এযোৰ পিচ পিংক টাইপৰ ডাৰ্ক পিচ পিংক কালাৰৰ টাইপৰ ডাইটছৰ যোৰা মোৰ মনত পৰিছে ৰেডিছ পিংক হয় হয় থেংক ইউ কেঁচাপাত কটন দেখাবনে দেখাম বাইদেউ দেখাম 1900 এইযোৰ হট পিংক পিয়াজি পিংকটো হয় এইটো বহুত ধুনীয়া 1900 মেখেলা হেভি আহিব ব্লাউজটো দিয়া দেখালোঁ ব্লাউজটো দেখাইছোঁ 1900 এইযোৰ আৰু কি আছে ইয়াতে কালাৰ হেভি মেখেলা পাৰ্পল কালাৰ মিচিং আছে ৰ'ব পাৰ্পলত মিচিং এইটো এটা আহিব চাওক একদম ইউনিক কালাৰ কম্বিনেশ্যন এইটো য়েল্ল' টাইপে হয় আৰু ইয়াতে আমাৰ চাদৰখন চেমি ব্ৰকেট যোৰা হয় আচলটোত আমাৰ এনেকৈ আছে আৰু চাদৰটোত উকা এইযোৰো খুব ধুনীয়া এইটো ডিজাইন আৰু মেখেলাখন আহিব আমাৰ হেভি ফুলত এইযোৰো 1900 আহিব খুব ধুনীয়া এটা কম্বিনেশ্যন এইযোৰ নাই ন চেল হৈছে ভালকৈ দিব দিয়াচোন কাপোৰযোৰৰ নাই 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 1900 1900 টকা এযোৰ 1900 টকাত ল'ব পাৰিব বহুত ধুনীয়া ষ্টেপল কটন ব্লাউজ পিছত এটা পাৰি আহিব এইটো ব্লাউজ পিচটো বোৱা কাপোৰ এইবোৰো বোৱা কাপোৰ হয় আৰু যদি একো বোৱা কাপোৰ লাগে মাষ্টাৰাইজ বা পিয়ৰ কটন সেনেকুৱাও পাই যাব নেক্সট দেখাই আছোঁ মিঠাইকেইটা মই ৰেডি কৰি দিওঁ এযোৰ ধুনীয়া ছুপাৰ কটন যোৰা চব খুব এইবোৰ একদম ছামাৰ ফ্ৰেণ্ডলি এতিয়া গৰমৰ কাৰণে আপোনালোকে পিন্ধি ভাল পাব এইযোৰ আহিছে এইটো কালাৰটো খুব ধুনীয়া মাটিয়া কালাৰৰ নিচিনা হয় আৰু ইয়াতে আমাৰ হোৱাইটত কাম কৰি দিয়া হৈছে ছুপাৰ কটন যোৰা চাদৰত এনেকৈ ঘন ঘনকৈ সৰু সৰু বুটা থাকিব এইখন চাদৰ এয়া আহিব ছাইডৰ বুটিকেইটা আৰু এইখন আহিব মেখেলা বহুত ধুনীয়া কাপোৰ এইযোৰ এইখন মেখেলা এইটো ব্লাউজ পিচটো 65 আছিল এইখন মেখেলা এইযোৰ খুব ধুনীয়া এযোৰ ছুপাৰ কটন যোৰা 1580 টকা নেক্সট আহিব এইটো এটা মেৰুনত য়েল্ল' দিয়া হৈছে বটল গ্ৰীণ কালাৰত কাপোৰ দেখাব ঠিক আছে এইযোৰ আহিব আমাৰ মেৰুনৰ লগত য়েল্ল' এইযোৰো ধুনীয়া গুড ইভিনিং মেঘালী ঠাকুৰীয়া গুড ইভিনিং এইযোৰ বটল গ্ৰীণ চৰি ডাৰ্ক মেৰুনৰ লগত আমাৰ য়েল্ল' কাম কৰা হৈছে 1580 সাইড পটিবোৰ এনেকৈ আহিব সৰু সৰু পটি টছ কটন একদম আৰম্ভণিতে দেখাইছোঁ নিশা দত্ত পিছফালে তলৰ সেলফত ৰেড আৰু ব্লেক সিংগল চাদৰ নেকি এইখিনি মিচিং হা মিচিং সেইবোৰ পদ্মিনী কটনৰ যে কি কয় জানমণি চাদৰ এইখন মেখেলা আহিব এনেকৈ আৰু এইটো ব্লাউজ পিচটো একদম ডাঙৰকৈ আছে এইটো 1580 1580 টকা 1580 ৰুপিজ খুব ধুনীয়া ছুপাৰ কটন যোৰা নেক্সট এইটো এটা ইয়াৰ কালাৰবোৰ বৰ ধুনীয়া ধুনীয়া আহে মিহি টছ প্লিজ বা মই ভাল পাওঁ ন তোমাক আনা মিহি টছত কি আছে তুমি পিন্ধাযোৰ পাম নেকি আছে ভাল না বাইদেউ মই পিন্ধাযোৰ পাই যাব হাই বা কিমান দিনৰ পিছত মই দেখিছোঁ তোমাক মনটো ভাল লাগি গৈছে থেংক ইউ প্লাবিতা হয় দিয়া বহুত দিনৰ মূৰত আজি এইযোৰ বহুত ধুনীয়া কালাৰ আৰু ইয়াতে আমাৰ পিংকেৰে কাম কৰা হৈছে সাইড পটিবোৰ এনেকৈ আহিব ছুপাৰ কটন 1580 এইটো গৰমত পিন্ধিব বহুত ভাল খুবেই ভাল কাপোৰ এইটো এতিয়া যেহেতু সাংঘাতিক গৰম আহি আছে আগফালে এনেকুৱা কাপোৰবোৰ পিন্ধি বিৰাট ভাল পাব 1580 1480 চৰি এইটো ব্লাউজ পিচটো 1480 টকাত পাব এইকেইটা 1480 ৰুপিজ
নেক্সট এইযোৰ আহিব ডাৰ্ক গ্ৰেৰ লগত আমাৰ গছবুটা দিয়া মেৰুনত আছে বিউটিফুল ডিয়াৰ থেংক ইউ মই পিন্ধাযোৰ হৈছে কটন মিক্স যোৰা ডাৰ্ক গ্ৰেৰ লগত এনেকৈ মেৰুন আছে 1580 টকা 1580 ৰুপিজ এইকেইখনো বহুত ধুনীয়া হয় আৰু এইখন আহিব মেখেলা খুব ধুনীয়া হয় এইকেইযোৰো 1580 টকাত ল'ব পাৰিব আৰু এইটো আহিব ব্লাউজ পিচটো 1580 লাইফটো বিজয়নগৰৰ পৰা হয় ভাল নামটো বিজয়নগৰত আছোঁ আজি নেক্সট এই চাদৰ দুখন মই দেখাই দিওঁ এয়া আপোনাৰ পিয়'ৰ একদম মাটিশালত বোৱা পদ্মিনী কটন বহুত ধুনীয়া চাদৰ আমি অহাৰ লগে লগে চবেই একোখনকৈ ল'লোঁ ৰেডি হৈ অহাৰ লগে লগে কাৰণ কাপোৰটো ইমান ধুনীয়া আহল বহল কাৰণ এইটো ডুপ্লিকেটো পাই যায় এইখন আপোনালোকে একদম পিয়'ৰ পদ্মিনী কটনত পাব আৰু বহলটো চাওক খুব ধুনীয়া দীঘলো হয় চবেই পিন্ধিব পাৰিব এইখন ৰেডত এনেকৈ ব্লেক পাৰি চবকেইখন বেলেগ বেলেগ এনেকৈ কেছ বচা ডিজাইনত থাকিব এইখন ৰেডত আছে 1350 টকাকৈ আহিব পিয়'ৰ পদ্মিনী কটনত আছে এইখন ব্লেকত আহিব এইবোৰ আপোনালোকে টচৰ মেখেলা বা বোৱা মেখেলাৰ লগতো পিন্ধিব পাৰিব ব্লেকত লাগিলে ব্লেকতো পাব প্ৰত্যেকখনৰে এই কেছ বচা ডিজাইনটো অলপ বেলেগ বেলেগ হ'ব 1350 টকাকৈ আহিব 1350 পিয়'ৰ পদ্মিনী কটন মিচিং চাদৰ এয়া পিয়'ৰ পদ্মিনী কটন এইটো জানমণি চাদৰ বুলিও কয় একদম ধুনীয়া আহল বহল সকলোৱে ল'ব পাৰিব দীঘল আছে ধুনীয়া 1350 টকা মেৰুন কালাৰত চিলভাৰ ফুল থকা ষ্টেপলত আছে নেকি মেৰুনত চিলভাৰ চোৱাচোন মেৰুনত চিলভাৰ নাই নেকি এইযোৰ চাওক খুব ধুনীয়া গ্ৰীণত আছে আমাৰ ষ্টেপল কটন হয় গছবুটা দিয়া চিলভাৰ এটা আছে এইটো কপাৰ হয় আচলটো চিলভাৰ হয় আৰু ইয়াতে সূতাও কৰা হৈছে চিলভাৰো কৰা হৈছে এইযোৰ খুব ধুনীয়া ষ্টেপল কটন হেভি ডিজাইনৰ যোৰা এইটো আচলটো আহিব খুব ধুনীয়া এইযোৰ 1500 টকাত আপোনালোকে ল'ব পাৰিব এইটো গ্ৰীণত আছে আৰু এইখন আহি যাব ইয়াৰে মেখেলাখন হেভি ৱৰ্কত থাকিব অনলি 1500 মাত্ৰ 1500 টকা ধুনীয়া এই কাপোৰযোৰ পাব ব্লাউজ পিচটোৰ হাতত এনেকৈ ডাঙৰকৈ এটা পাৰি আছে ধুনীয়া কাপোৰ থেংক ইউ চেমি পাট আচ্ছা ঠিক আছে মিক্স পাটো দেখাম বাৰু এইখন চাদৰ আৰু এইখন আহিব মেখেলা ব্লাউজ পিচটো আপোনালোকে ইয়াতে ডাঙৰকৈ পাব সাইডৰ পটপটিবোৰ চাদৰত লাগি আছে 1500 টকা এইযোৰ 1500 নেক্সট আহিব এইটো গ্ৰেৰ লগত আছে গ্ৰে চিলভাৰ এণ্ড কপাৰ আছে নাইচ কালেকশ্যন থেংক ইউ মই পিন্ধাযোৰ দেখাই আছোঁ দেই অকণমান ৰ'ব পিন্ধাই দেখাই আছোঁ মই এইযোৰ গ্ৰে আহিব আপোনাৰ ইয়াতে আমাৰ চিলভাৰ আৰু কপাৰত কাম কৰা হৈছে কি ধুনীয়া চাওক এইযোৰ বহুত বেছি ধুনীয়া হোৱাইট এণ্ড কপাৰ ৱৰ্ক আচলটো কমপ্লিটলি চিলভাৰ সাইড পটিবোৰ চিলভাৰত আছে 1500 মই যোৱাকালি ষ্টেপল কটনৰ হেভি মেখেলা চাদৰ কাপোৰযোৰ পালোঁ বৰ ধুনীয়া লাগিছে চন্দনা দাস থেংক ইউ গুড ইভিনিং নিৰ্মালী লক্ষ্মী বাইদেউ গুড ইভিনিং বৰ ধুনীয়া কাপোৰ এযোৰ পিন্ধিছে দেই থেংক ইউ এইখন আহিব মেখেলা 1500 অনলি একদম ধুনীয়া কম্বিনেশ্যন কি থৈছা এই বাৰে বাৰে লাগে এইখন আহিব মেখেলাখন বহুত বেছি ধুনীয়া হয় ব্লাউজ পিচটো এনেকৈ ডাঙৰকৈ আহিব হাতত ডাঙৰকৈ পটি থাকিব 1500 টকা মাত্ৰ 1500 টকাত এই ধুনীয়া চাদৰ যোৰাটো আপোনালোকে ল'ব পাৰিব ইয়াৰে লাষ্ট আৰু এটা ধুনীয়া কালাৰ আছে এইটো আহিব আমাৰ এয়া চাওক ডাৰ্ক লেভেণ্ডাৰ টাইপৰ কালাৰ এইটো চিলভাৰ আছে আৰু কপাৰ আছে এনেকৈ চাদৰত গোটেই এনেকৈ কাম আহিব তোমাৰ বেক চাইডত থকা য়েল্ল'যোৰ দেখাবা নেকি ওপৰৰ য়েল্ল' কৈছেনে সেইখিনি ওপৰৰ য়েল্ল'বিলাক আপোনাৰ টচ কি কৈ আছিলে কাৰ্বি কটন যোৰা কাৰ্বি কটন আপোনালোকে চাই যদি মই দেখাই দিম বাৰু বেছি নাই য়েল্ল' কালাৰতে আছে এইখন মেখেলা এইটো ব্লাউজ পিচ এইটো খুব ধুনীয়া হয় প্ৰাইচ আহিব অনলি 1500 এইটো খোলাটো মোৰ নিচিনা এটা দিয়া কটন কেঁচা পাটৰ কাপোৰ দুযোৰ আজি পালোঁ দেই বৰ ধুনীয়া আহিছে থেংক ইউ প্ৰিয়াংকী চুতীয়া তুমি কি কাপোৰ পিন্ধিছা নিৰ্মালী বাইদেউ এইটো মিক্স কটন আজিকালি যে এটা ওলাইছে এইটো কি কয় কেঁচা পাট কটন নামবোৰ মানে আজিকালি অদ্ভুত অদ্ভুত মই লাইভতহে গম পাইছোঁ মোক সুধিছিলে এইটো ইয়াৰে লাইভতে মোক কোনোবাই সুধিছিলে যে মেচিন মেডৰ কেঁচা পাট কটন কেঁচা পাট কটন আছে নেকি মই পিছতহে বুজি পালোঁ একচুৱেলি এইটো কটন মিক্স এইটোক নামটো এইকাৰণে দিয়া হৈছে কেঁচা পাট কটনৰ লগত তুলনা কৰা হৈছে
কাপোৰটো একদম বোৱা কাপোৰৰ নিচিনা আহে আমাৰ যিবোৰ কটন কাপোৰ আমি পিন্ধো একদম তেনেকুৱা আহে কাপোৰটো কিন্তু মেচিন মেড এইটো পাৱাৰলুম কাপোৰ হয় আৰু যাৰ ফলত কাপোৰযোৰৰ প্ৰাইচটো আপোনালোকে খুব ৰিজনেবল পাব দামটো আমাৰ ৰিজনেবল হৈ যায় আৰু পিন্ধিবলৈ খুব আৰাম মেচিনতো যে ইমান ধুনীয়া কাপোৰ এযোৰ বৈ ওলাব পাৰে পিন্ধিলেহে গম পায় সেইকাৰণে এইটো কেঁচাপাত কটন বুলি কয় মই কিন্তু নকওঁ যিহেতু ইয়াতে কেঁচাপাতো নাই পিয়ৰ কটনো নাই গতিকে এইটো কেঁচাপাত কটন কোৱাৰ মানে ভুল হ'ব এইযোৰ হৈছে মিক্স কটন যোৰা কাৰণ এইটো মেচিনত বৈ আৰু বহুত বেছি কমফৰ্টেবলি ৱেৰ কৰিব পাৰিব প্ৰাইচ আহিব এইযোৰৰ 1280 টকা মাত্ৰ 1280 ৰুপিছত এই যোৰাটো আপোনালোকে ল'ব পাৰিব ৰিজনেবল প্ৰাইজত পাব কোনো ধৰণৰ এক্সট্ৰা শ্বিপিং অনলাইন পে'মেণ্টত আমাক নালাগে 1280 দিলেই আপোনালোকে কাপোৰযোৰ পাব COD ল'লে 100 দিব লাগিব যিসকলে COD লয় COD এটা চাৰ্জ থাকে দিব যোৱাজনে এটা চাৰ্জ লয় আমাৰ পৰা গতিকে সেইটো আমি আপোনালোকৰ পৰা ল'ব লাগে আৰু বাকী যিসকলে অনলাইন ল'ব একদম ফ্ৰী অনলি 1280 এই ধুনীয়া কাপোৰযোৰ পাব নিজে পিন্ধিছোঁ তাৰপিছত আপোনালোকলৈ আনিছোঁ আৰু বহুত বেছি ধুনীয়া হয় কাপোৰযোৰ ডিজাইনটো ধুনীয়া ডেইলি ৱেৰ কৰিবৰ কাৰণেও ভাল হ'ব যিহেতু কটন বেছ কাপোৰ আৰু ধৰক কাৰোবাক যদি গিফ্ট দিম বুলি ভাবে বাজেটত যদি আহি যায় তেতিয়াও আপোনালোকে ধুনীয়াকৈ দিব পাৰিব মানে মানে খুব ভাল পাব এনেকুৱা কাপোৰ যদি আপুনি আজি গিফ্টত দিয়ে এইকেইযোৰ হোৱাইটতে আছে দেই হোৱাইটতে আছে মাত্ৰ এই ফুলৰ যে কালাৰবোৰ আপোনালোকে সেইটো চাইহে চইচ কৰিব লাগিব এইটো অকণমান অফ হোৱাইট টাইপ কালাৰ হয় আৰু আপোনালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বটটো ল'ব গোটেই কেইযোৰ য়েল্লো বেছ আছে ইয়াতে মাত্ৰ এই ভিতৰৰ বুটাকেইটাৰ কালাৰ বেলেগ বেলেগ আহিব 1280 ৰুপিজ এইকেইযোৰ ব্লাউজ পিচটো আপোনালোকে এনেকৈ হেভিকেই পাব মানে বুটাও আহিব পাৰিও আহিব এইটো ব্লাউজ পিচটো খুব ধুনীয়া এযোৰ কাপোৰ 1280 টকাত পাব এইযোৰ হৈছে মই পিন্ধাযোৰ চেম তাৰপিছত নেক্সট মই ইয়াৰে আকৌ দেখোঁ ৰঙিয়াত COD নহ'ব লাষ্ট লাইভত দেখুওৱা গাড়ী দিয়া কাপোৰ এযোৰ পালোঁ বিৰাট ধুনীয়া থেংক ইউ এবাৰ দেখাই দিয়াচোন য়েল্ল'যোৰ এটা তাৰ পৰা আনি দিবাচোন এযোৰ চাওক ফুলৰ খালি কালাৰবোৰ বেলেগ বেলেগ দেই গোৱালপাৰালৈ COD নহ'ব ধৰিত্ৰী দাস অনলাইনে ল'ব লাগিব এইটো এটা কালাৰ আছে কোনটো কালাৰ আপোনালোকে লয় স্ক্ৰীনশ্বটটো ৰাখিব কৰবাত মানে এই কালাৰকেইটাহে বেলেগ আহিছে কাপোৰ বাকী গোটেই একে এইখন চাদৰ এইখন মেখেলা তিনিটা কালাৰত আহিছে বহুত আহিছে আপোনালোকে ল'ব পাৰিব ধুনীয়াকৈ এইখন এখন আছে চাওক খুব ধুনীয়া কটন বেছ আহল বহল সকলোৱে পিন্ধিব পাৰিব কটন মিক্স যোৰা 1280 অনলি 1280 টকা ব্লাউজ পিচ কেইটাও গোটেই কেইযোৰৰে একে এনেকুৱা কালাৰ অপশ্যন নাই মই সেইটোৱে কৈছোঁ নীলাক্ষী ডেকা কালাৰ এইটোৱে হয় মাত্ৰ এই যে ভিতৰৰ ফুলটো বেলেগ বেলেগ কালাৰত আছে বাকী আপুনি আচলটো য়েল্ল'তে পাব মাত্ৰ মিনাবোৰ যিবোৰ কালাৰ ইয়াতে ইউজ কৰা হৈছে প্ৰত্যেকযোৰৰ বেলেগ বেলেগ মই পিন্ধাযোৰৰ অলপ বেলেগ ইয়াতে ধৰক গ্ৰীণটো আছে মই পিন্ধাযোৰত গ্ৰীণটো নাই বটল গ্ৰীণ আছে এই তেনেকুৱা আৰু বাকী কাপোৰ একেই পাব কাৰ্বি সেট মানে সেয়াই আছে কিন্তু আৰু নাই কাৰ্বি সেটৰ এযোৰ আছে ইয়াতে এই গ্ৰীণটো আছে এক্সট্ৰাকৈ ভালকৈ মন দিলে ধৰিব পাৰোঁ ময়ো ভালকৈ চোৱা নাই কিন্তু বাকী কাপোৰযোৰ একদমেই একে আৰু এইখন আমাৰ মেখেলা ইয়াৰে ব্লাউজ পিচ তিনিটা কালাৰ আছে তিনিটা কালাৰে ব্লাউজ পিচ একে আপোনালোকৰ পচন্দৰ ভিতৰত কৰি লওক একদমেই ধুনীয়া কাপোৰ কম দামত পাব 1280 টকা আৰু হেণ্ড ৱাছ এইবোৰ আৰামত ধুওক এইবোৰ হেণ্ড ৱাছ কৰক ৰাফ ইউজ কৰিব পৰা কাপোৰে হয় মাত্ৰ 1200 টকাত আপোনালোকে 1280 টকাত ল'ব পাৰিব পিয়ৰ কটন যোৰা ঠিক আছে মই ইয়াতে চাই লওঁ বাৰু আছেনে পিয়ৰ কটনৰ যোৰা পিয়ৰ কটন নাইচ বহু দিনৰ পিছত লাইভ চাই আছোঁ থেংক ইউ নুনি বাই নুনি আছে নেকি নুনি বাই নুনিও পাব পিয়ৰ কটন আজি বগা যে এটা ৰেডি হৈ আহিছে কেঁচা কটনখিনি হোৱা নাই বগাও আহিছিল নুনি কটন এইটো খোলাছোঁ নুনি কটনৰ মেখেলাখনত গ্ৰীণ কালাৰটো নাই হ'ব পাৰে বাইদেউ আপোনালোকে চাই ল'ব বস্তুটো ভালকৈ মাত্ৰ কালাৰবিলাকৰে ইফাল সিফাল হৈ আছে AC কটন কলাৰ ওপৰত নীলা ফুল AC কটন কলাৰ ওপৰত নীলা ফুল নাই নেকি চকুত নপৰে নহয় পিছতহে মনত পৰে পিছত দেখোঁ
দুযোৰমান নুনি কটন দেখাই দিওঁ এইটো খুব ধুনীয়া ভাল কোৱালিটিটোত আপোনালোকে নুনি কটন পাব নালাগা ভিতৰত মই কৈ আছোঁ ভালকৈ থৈ কেইটা বেয়া নকৰিবি দেই দি দিয়া আচ্ছা নেক্সট দেখাওঁ মই এয়া নুনি কটন একদম প্ৰিমিয়াম কোৱালিটিটো তাই খুলিছে পলিথিন ছিঙিছে আৰু উলিয়াইছে আৰু দেখুৱাইছে একদম ফ্ৰেছ আহিছে এইকেইটা আপোনালোকে বিজয়নগৰত যদি আহি ল'বও খোজে আমাৰ প্ৰিমিয়াম কোৱালিটিৰ নুনি কটন তেন্তে ল'ব পাৰিব আৰু ছাইডৰ প্ৰতি চাওক কি ধুনীয়া হয় এইটো পাৰ্পলত অকল য়েল্ল'ৰে কাম কৰা হৈছে এইখিনি নুনি কটন বহুত বেছি ধুনীয়া লাগে আৰু এইখন আহি যাব আমাৰ মেখেলাখন খুব ধুনীয়া 2350 টকা 2350 মেখেলা আমাৰ এনেকৈ হেভি মেখেলা আহিব খুব ধুনীয়া হয় কাপোৰখিনি 2350 2350 টকাত আপোনালোকে এইকেইটা যোৰা পাব আৰু মেখেলাত ব্লাউজটো কটনত আছে এটা পাৰি আহিব এইটো কালাৰ চাওক কিমান বেছি ধুনীয়া হয় পাৰ্পলত অকল য়েল্ল'ৰে কাম আছে 2350 2350 2350 টকা নেক্সট আহিব এইটো এটা কালাৰ বহুত ধুনীয়া কালাৰ ব্ৰাইডেল হেভি টচৰ যোৰা ৰ'ব মই দেখাই দিম নেক্সট আহিব এইটো এটা টচৰ মই দেখাই আছোঁ অকণমান ৰ'ব এইখন আহিব গোটেই চাদৰত আমাৰ কপাৰ আৰু য়েল্ল' গুণাত কাম কৰা হৈছে এইখন চাদৰ কি ধুনীয়া কালাৰ চাওক এতিয়া গৰমত এইবিলাক নুনি কটন পিন্ধিব পালে আৰু কি লাগে এইখন আহিব মেখেলা 2350 2350 টকাত এই ধুনীয়া নুনি কটন কেইযোৰ আপোনালোকে ল'ব পাৰিব মেখেলা এনেকৈ আহিব ওপৰলৈকে মেখেলাৰ ফুল আহি যাব আৰু ছাইড পটি ব্লাউজ পিচ এয়া এনেকৈ ছাইডৰ প্ৰতি ব্লাউজ পিচবোৰ খুব ধুনীয়া 2350 টকা নেক্সট আহিব এইটো এটা খুব ধুনীয়া কালাৰ য়েল্ল' কালাৰত আছে ইয়াতে ছুপাৰ ডুপাৰ কালেকশ্যন থেংক ইউ এইযোৰ আহিব খুব ধুনীয়া হয় চাওক কপাৰ গুণা আৰু য়েল্ল' আছে এইযোৰতো 2350 2350 প্ৰিমিয়াম কোৱালিটিৰ নুনি কটন এইকেইযোৰ কোৱালিটি বহুত বেছি ভাল পাব আপোনালোকে ছিংগল এমব্ৰইডাৰী কৰা টচৰ মেখেলা নাই বাইদেউ এইখন মেখেলা আহিব মেখেলাবোৰত ফুলবোৰ একদম ওপৰলৈকে আছে 2350 প্ৰিমিয়াম কোৱালিটিৰ নুনি কটন নেক্সট আহিব এইযোৰ আহিব মচুৰ কালাৰত দেখিছে য়েল্ল' আৰু হোৱাইট আছে ব্ৰকেট টচ আচ্ছা ঠিক আছে এইখন চাদৰ আহিব চাদৰত য়েল্ল' আৰু হোৱাইট কাম কৰা হৈছে এইখন চাদৰখন তো মচুৰ কালাৰ এইটো খুব ধুনীয়া কালাৰ 2350 2350 মেখেলাখন এনেকৈ আহিল আমাৰ একদম হেভি মেখেলা পটিবিলাক চাওকচোন কি ধুনীয়া সেই ধুনীয়া পটি ইয়াতে মচুৰ কালাৰ এইটো 2350 টকা ধুনীয়াকৈ স্ক্ৰীনশ্বট ল'ব পচন্দৰ ভিতৰত কৰিলে 2350 তাৰপিছত আহিব এইটো এটা খুব ধুনীয়া ৱাইন কালাৰত আহিব লাইট কালাৰ ডাৰ্ক কালাৰ চব পাব এইটো ৱাইন কালাৰ অসম থেংক ইউ এইটো এটা আছে 2350 যিসকলে আহিব পাৰে আপোনালোকে আহি চাব পাৰিব নুনি কটনৰ ইয়াত বহুত কালেকশ্যন পাব দুইখন দোকানতেই পাব আচলতে নুনি কটনটো মই নিজেও বহুত প্ৰিফাৰ কৰোঁ সেইবাবে মোৰ ষ্টকতো থাকে নুনি কটন বহুত আপোনালোকে আহি ইয়াতো চাব পাৰিব এইখন চাদৰ আৰু এইখন আহিব মেখেলাখন এইটো বহুত বেছি ধুনীয়া দেখিছে মেখেলা একদম ওপৰলৈকে এনেকৈ ফুল আহিব সাইডৰ প্ৰতি ব্লাউজ পিস এনেকৈ কটনত ব্লাউজ পিসটো থাকিব চাওক এইটো কটন আছে সেমি নুনি আচ্ছা এইখন এয়া আহিব আপোনাৰ পাৰি কেইটা 2350 2350 2350 টকা ল'ব পাৰিব নেক্সট কালাৰবোৰ মিলাই দিবা নেক্সট এইটো এটা আছে খুব ধুনীয়া সিলভাৰ গুণা আৰু পাৰ্পলত আছে ফুলটো ধুনীয়া লাগিছে এইযোৰ 2350 টকা সেলফ বৰ্ডাৰতো পাব এখন চাদৰ নুনি কটন প্ৰিমিয়াম কোৱালিটিৰ নুনি কটন দেখাই আছো মই মেখেলা আহি যাব এনেকৈ কি ধুনীয়া কাপোৰযোৰ কালাৰে চাব ডিজাইনে চাব বিৰাট ধুনীয়া নুনি কটন সাইডৰ প্ৰতি ব্লাউজ পিস সিলভাৰ গুণাত এইটো কটনৰ ব্লাউজ পিস আৰু দিয়া এইটো এটা আছে হৰিণ কালাৰ গ্ৰীন আৰু হোৱাইট কাম কৰা হৈছে
এইখন চাদৰ এইটো হৰিণ কালাৰ হয় একদম মুগা কালাৰটো নহয় এইটো বৰ ধুনীয়া কালাৰ ইয়াতে আমাৰ গ্ৰীণ আৰু হোৱাইটত কাম কৰা হৈছে আছেনে কি ধুনীয়া হয় এইযোৰো 2350 টকা 2350 মেখেলা মিক্সেড আৰু কেঁচাপাত কটন মেখেলা এনেকৈ আহিব একদম আঁঠুলৈকে ফুল আহিব সাইড পটি ব্লাউজ পিস আপোনাৰ ইয়াতে লাগি আছে 2350 প্ৰিমিয়াম কোৱালিটি নুনি কটনৰ যোৰা এযোৰ দেখাও একদম সৰু সৰু বিন্দি বুটা দিয়া এযোৰ বিন্দি বুটাত আছে কি ধুনীয়া কালাৰ গোটেই গাত আমাৰ ঘনকে বিন্দি বুটা কৰা হৈছে এইটো সব এৰি সূতা কাম কৰা হৈছে আঁচলটো তেনেকে আৰু গাটোত কপাৰ আৰু এৰি সূতাৰে সৰু সৰু বিন্দি বুটা আছে সাইড পটিবোৰ আমাৰ এনেকে আহিব সিম্পলত মানে বহুত ধুনীয়া কাপোৰযোৰ মেখেলা আহিব আমাৰ এনেকে দেখাম ৰব কেঁচাপাত কটন এবাৰে দেখাম এইখন আহিব মেখেলা বহুত ধুনীয়া হয় ব্লাউজ পিসটো এইটো 2350 এযোৰ যে বহুত বেছি ধুনীয়া নেক্সট আহিব এইটো এটা দীপাঞ্জলি বৈশ্য বাইদেউ আপুনি আহল বহল চাদৰবোৰ সামৰিব নোৱাৰি ভাল লাগিছে কিন্তু ইমান মেসেজ কৰো বাইদেউ আপুনি তেতিয়া হলে কৰবাত বেলেগত মেসেজ কৰি আছে আমাৰ মেসেজৰ ৰিপ্লাই একদম মই গ্যাৰান্টি তা মানে 100% সকলোৱে আমাৰ মেসেজৰ ৰিপ্লাই পাই আছে আপুনি এবাৰ নাম্বাৰটো চেক কৰক আপুনি কি নাম্বাৰত আমাক মানে কন্টাক্ট কৰিব খুজি আছে কাৰণ আমি যেটো ওপৰত স্ক্ৰিনত দিছো হেতুহে আমাৰ নাম্বাৰ আপুনি যদি বেয়া নাপায় ইয়াতো স্ক্ৰিনশ্বট মাৰি মোক এটা দিব পাৰে আমাৰ লাইভটোতে যে আপোনাৰ মেসেজ আপুনি কোনটো নাম্বাৰত দিছে কাৰণ এই নাম্বাৰটোত আমাৰ মেসেজ 100% সিন হয় ইয়াতে এটা অলপ দেৰি হ'ব পাৰে কিন্তু মেসেজ আমাৰ সিন হয় সকলোৱে ৰিপ্লাই পাব ৰিপ্লাই সকলোৱে পাই আছে 100% তো আপুনি এবাৰ চেক কৰক আৰু যে মেখেলা চাদৰ আহল বহল কৈছে বহল নোহোৱাৰ বাবেহে বহুত ষ্টক আমাৰ থাকি যায় কাৰণ আজিকালি বহল আহল বহল কাপোৰহে লয় আগৰ দিনৰ যিবোৰ মেখেলা চাদৰ আছিল ইমানটোখিনি আজিকালি মানুহে নিপিন্ধে তেনেকুৱা কাপোৰ মিচিঙৰ ক্ষেত্ৰতো তেনেকুৱা হয় ইমান দামী দামী কাপোৰ আমি ষ্টক কৰো কিন্তু বহলটো কম কাৰণে ক্ষীণ মানুহেও বহল কাপোৰযোৰ নিবলে টান মানে বহলটো কম থাকিলে নিবলে টান পায় গতিকে এইবিলাক হৈছে প্ৰপাৰ জোখ এটো প্ৰপাৰ জোখৰ কাপোৰ মেখেলা চাদৰত ইমানটোখিনি আমাৰ যেটো প্ৰপাৰ ৰাহ থাকে ইমানটোখিনি থাকে আৰু এইখন হৈছে প্ৰপাৰ জোখৰ আমাৰ মেখেলা চাদৰ ইয়াতকৈ আৰু সৰু আহিলে আপুনি নিজে সৰু কৰি ল'ব লাগিব এইবোৰ কাপোৰত সৰু নাপাব আপুনি কাৰণ আজিকালি এটা মিনিমাম দিয়াই হয় মিচিঙৰ বাহিৰে বাকি সব কাপোৰ আহল বহল পাব এইখন মেখেলা আহিব সব খুব ধুনীয়া হয় আপুনি নাম্বাৰটো চেক কৰি মোক জনাওক আপুনি কোড মেসেজ বা হেই কৰি আছে কাৰণ আমাৰ এটো কথা ক'লে মোৰ ভাল নালাগে তা মানে এইখন মেখেলাখন এটো কি ধুনীয়া কালাৰ সব একদম আহল বহল ধুনীয়া কাপোৰ আজিকালি আহল বহল বুলি কোৱাৰ লগে লগেহে ভালকে কাপোৰযোৰ চাই কাৰণ আহল বহল কাপোৰহে সবে ভাল পায় আপোনাক কিন্তু আহল বহল দীঘল কাপোৰহে লাগে দেই আমাক কিন্তু একদম জ্যোতিষী বাইদেউ মই অকল আপোনাৰ বুলি কোৱা নাই আজিকালি আগত মই মাহতৰ কাপোৰ যদি এতিয়া মই পিন্ধু নহয় মইতো ইমান বেছিও হকত নহয় মোৰ মা মোতকে বহুত হকত তো মাৰ কাপোৰযোৰ যেতিয়া মই পিন্ধু মোৰ নিজে আচৰিত লাগে মায়ে বাৰু হিজু কাপোৰ আগতে কেনেকে পিন্ধিছিল চাদৰবোৰ ইমানটোখিনি থাকে ইমানটোখিনি বহল মানে মেৰিয়াই ললে নুজুৰে আজিকালি কাপোৰৰ তুলনাত কিন্তু আজিকালি কাপোৰবোৰ বহুত বহল আছে আনকি পাটৰ পুৰণা পাটৰ কাপোৰবিলাকৰো বহলবোৰ খুব কম আছিল কেনেকে পিন্ধিছিলে নাজানো আজিকালি কিন্তু কাপোৰবোৰ একদম ধুনীয়াকে আহে আৰু আহল বহল আহে যদি একো ভুল নহয় কৰবাত দুই এযোৰ কিবা ভুলতে কম হেইটো ৰাহটো কিবা কাৰণত কিবা প্ৰবলেমৰ কাৰণে ঠেককে আহিব পাৰে কিন্তু আমাৰ 99% কাপোৰ মানে আহল বহল আহে মই আহল বহল কাপোৰ ভাল পাওঁ দে থ্যাংক ইউ হেতু কাৰণে আমিও যেহেতু আজি ইমান বছৰৰ পৰা এটো বিভাগতে কাম কৰি আছো মেখেলা চাদৰৰ ওপৰতে কাম কৰি আছো এতিয়া আমি গম পাই গৈছো আৰু কাস্টমাৰৰ হেৰিটো তেখেতৰে শুনিলো মানে মই যে আহল বহল কাপোৰ তেখেতে বেয়া পায় কিন্তু মেচিন মেডৰ আহল বহলটো বেলেগ দেই আমাৰ বুৱা কাপোৰখিনি আহল বহলটো বেলেগ তেখেতে হেতু উদ্দেশ্যও ক'ব পাৰে মেচিন মেডৰ যিখিনি কাপোৰ কিতিয়াবা আহে ভাবিলেই ভয় লাগে শাৰীৰ নিচিনা তাৰ মানে বহলটো শাৰীৰ নিচিনা হয়তো হেনেকুৱা কাপোৰ তেওঁ লৈ পেলাই আপত্তি পাইছে কিবা হ'ব পাৰে এইবোৰ সব খুব ধুনীয়া হয় এই কালাৰটো সাইড পটিবোৰ দুটা কালাৰত আছে খুব ধুনীয়া এইটা এটো ব্লাউজ পিসটো 2350 2350 আৰু এটা বেলেগ ধৰণৰ গ্ৰীনত দেখাও এটো অলপ বেলেগ ধৰণৰ গ্ৰীন এজু বৰ ভাল লাগে কালাৰটো
চাদৰখন আহিব আমাৰ এনেকৈ গাটোত। এইটো কিন্তু চৰাই ডিজাইন হয়, ধুনীয়া কাপোৰ। এঞ্জেল কুইন থেংক ইউ। চব গোটেই আপোনাৰ এনেকৈ এটা আহিব আমাৰ ইয়াতে হৰিণ কালাৰ, এটা হোৱাইট। নাইচ কালেকশ্যন, থেংক ইউ পুষ্পা শৰ্মা। গোটেই চাদৰতে আমাৰ এনেকৈ বুটা আছে, বহুত ধুনীয়া কালাৰ। এইটো নুনি কটনত 2350 টকাত পাব এইযোৰো। 2350। মিচিং ছেট মিক্স কটনত আহিছে, সেইটো আহিছে। আপোনালোকে মই যদি পাৰোঁ কালিলৈ ৰিলছ বনাই দিম দেই। খোলা হোৱা নাই আচলতে কাপোৰখিনি। গুৱাহাটী ব্ৰাঞ্চত আছে, কোনোবাই আহি গুৱাহাটী ব্ৰাঞ্চৰ পৰা যদি ল'ব খোজে ল'বও পাৰিব, নহ'লে অনলাইনৰ কাৰণে মই ৰিলছ এটা বনাই দিম। মেখেলা এখন কি ধুনীয়া কালাৰ এইটো। 2350 প্ৰিমিয়াম কোৱালিটি নুনি কটন। তাৰপিছত লাষ্ট আৰু এটা দেখাওঁ, এইটো এটা খুব ধুনীয়া কালাৰ। এই কালাৰটো ধুনীয়া, নুনি কটনৰ প্ৰত্যেকটোৱে ধুনীয়া আছিলে, মই খুব পচন্দ কৰোঁ। এইখন চাদৰ আহিব, কেঁচাপাত কটন খুনি দিয়া। এইখন চাদৰ ওপৰত চেল্ফত থকা ৰেডযোৰ দেখাব। ওপৰত আনাও ৰ'ব, এই মোক এটা কাৰ্বি কটন আৰু ৰেড এযোৰ আনিবচোন। ৰেড মই ৰেডিটুৱেৰ কাপোৰ দেখাইছোঁ দেই। আমাৰ ৰেডিটুৱেৰ ষ্টেপল কটনতে আহে, বাকীবোৰ কাপোৰ তেনেকৈ ৰেডি নাথাকে। মেখেলা আৰু চাইড কুৰ্তি কটনত ব্লাউজ পিচ আহিব। বা 12 এপ্ৰিলত দোকান খোলা থাকিবনে? মই গুৱাহাটী গৈ এবাৰ যাম তোমাৰ তাত। খোলা থাকিব দিয়া 12 তাৰিখে। এইটো খুব ধুনীয়া এইযোৰ 2350, 2350 টকা। বগা এটা দিয়াচোন, বিন্দি বুটাৰ নহয় নুনি কটন, বগা নুনি কটন এটা দিয়া, যিকোনো কালাৰ দিব, যিকোনো ফুলৰ দিয়া এটা। এনেকুৱা পাব দেই, বগাত যদি লাগে এনেকুৱা। পিকক ব্লুত কেঁচাপাত কটন ৰেডি হোৱা নাই। বিন্দি বুটা আগতে ঠেক কাপোৰ হ'লেও মানুহবোৰে ধুনীয়াকৈ পিন্ধিছিলে, আজিকালি আহল বহল হ'লেও গোটেই গাটোকে ভালকৈ ঢাকিব নোৱাৰা হ'ল ন বাইদেউ। সেইটোতো হয়ে বাৰু, সেইটো আৰু ফেশ্বনত মেখেলা চাদৰে বেলেগ পৰ্যায় পাইছেগৈ, উপায় নাই সেইটো। মানুহৰ নিজৰ নিজৰ কথা ন। নুনি কটন কাপোৰকেইযোৰ গৰমত পিন্ধিব বহুত কমফৰ্টেবল একদম। এইকেইযোৰ গৰমলেই মানে স্পেচিয়েল মই ষ্টক, এইকাৰণে বিহুৰ আগে আগে আমাৰ একদম নুনি কটনৰ ষ্টক বহুত আহে। আৰু এইকেইযোৰ কাপোৰ বিকিবলৈও আমি ভাল পাওঁ, ক'বলৈ ভাল পাওঁ আৰামত নিয়ক গৰমত পিন্ধিব বুলি। মাজৰ জোৰ ৰেড ওপৰত থকা ৰেডযোৰৰ কথা কৈছোঁ। এই ধুব, এই মাজৰ ৰেডটো এইটো 2350, একদম সৰু সৰুকৈ বিন্দি বুটা আছে। দেখিছে কালাৰকেইটা পাৰ্পল য়েল্লো। এইটো ব্লাউজ পিচ আৰু এইখন চাওক, এইখন একদম সৰু সৰুকৈ বিন্দি বুটা আছে। কেঁচাপাত কটন এইযোৰ মাজৰ ৰেড। সম্পূৰ্ণ বুটিকত গৈ কাপোৰ নিকিনালৈকে মনটো ভালে নালাগে। পূজা বিহুৰ এবাৰ আমি লগ পালেও ভাল লাগে দিয়াচোন। তোমালোকে আহি এনেকৈ ইমান অসমৰ বাহিৰত থাকি পূজা বিহুত এবাৰ আমিও লগ পালে আমাৰো মনটো ভাল লাগে। ফিক্স পাৰি নুনি কটন ন, ওলোৱাই নাই বাইদেউ নতুনখিনি। আজি নেদেখুৱাম নেকি আৰু ফিক্স পাৰি। এইযোৰ ষ্টেপল কটন হয়, ওপৰত যে দেখিলে ৰেডত আছিলে, ৰেডৰ ওপৰত আপোনাৰ কপাৰ আছে, গ্ৰীণ আছে, গাটো তেনেকৈ বুটা আহিব। 1400 টকা এযোৰ, 1400। এয়া গোটেই চাদৰত এনেকৈ বুটা আছে, 1400। বহুত ধুনীয়া কাপোৰযোৰ। এতিয়া লাহে লাহে ৱাছ কটনৰ দিন আহি আছে। আহি আছে আৰু এতিয়া ন। বিউটিফুল কালেকশ্যন, থেংক ইউ। মেখেলা 1400 এযোৰ, বিউটিফুল কালেকশ্যন। নৱনীতা দাস ধন্যবাদ দেই। এইখন মেখেলা আহিব 1400 ষ্টেপল কটন। এইটো ব্লাউজ পিচটো। কাৰ্বি কটনটো দেখাওঁ, এইটো পাহাৰী কাৰ্বি কটনটো হয়, পাহাৰী ডিজাইন যিটো মই দেখাইছিলোঁ। য়েল্লত আছে, পাহাৰী ডিজাইনৰ কাৰ্বি কটন। 1250 টকা আহিব, 1250। চাদৰত আমাৰ এনেকৈ বৰফি, ডাঙৰ বৰফি, চাইডে চাইডেও সৰু সৰু বৰফি ডিজাইন কৰা হৈছে। পাৰিকেইটা ধুনীয়া। এয়া চাইড পট্টিবিলাক চাওক, ব্লাউজৰ কাৰণে দুটা পট্টি, বাকী চাদৰৰ পট্টি। 1250 টকা কাৰ্বি কটন। এটা পাৰি আহিব। এইখন মেখেলা
1250 টকা বাইদেউ লুকাপাৰত পিকক ব্লুটো বনাই আছে দেই একদম নতুনকৈ লগাব লগা হৈছে আমাৰ সেইটো শেষে হৈ গৈছিলে গোটেইখিনি এতিয়া সেইকাৰণে অকণমান টাইম লৈছে যিসকলে এডভান্স বুক কৰিছে আপোনালোককো দিম তো অকণমান টাইম দিব লাগিব এইটো এটা আপোনালোকে চাওক আমি মুগা কালাৰত গোল্ডেন গুণা দি বনোৱা আছে মুগা কালাৰত গোল্ডেন গুণা দি পেলাই কেঁচাপাত কটন এইটো বনালোঁ কেইবাবাৰো বনালোঁ গোল্ডেন গুণা চিলভাৰ গুণা দুইটাই ইউজ কৰি আছোঁ আমি দুইটাতে বনাই আছোঁ এইবাৰ গোল্ডেন গুণাটো মই দেখাই দিওঁ এখন চাদৰ আহিব চাদৰত আমাৰ এনেকৈ সৰু সৰুকৈ ধুনীয়াকৈ গোল্ডেন গুণাত কাম থাকিব এখন চাদৰখন এই প্ৰাইচবোৰ বেলেগ বেলেগ কাৰণ আমি ইয়াতে গুণাটো বেলেগ বেলেগ গুণা ইউজ কৰি আছোঁ দেখাম ৰ এইখন আমাৰ মেখেলা আহিব চাওক এইটো কমপ্লিটলি গোল্ডেন গুণাত কাম কৰা হৈছে মুগাৰ ওপৰত ইমানখিনি থাকিব 4000 আহিব এইটো সাইড পটি ব্লাউজ পিস ব্লাউজৰ হাতত এই তিনিটা পাৰি এয়া চাদৰৰ পাৰি 4000 এইটো গোল্ডেন গুণাৰ কাম মুগাৰ ওপৰত এইটো সিলভাৰটো লাগিলেও পাব সিলভাৰটো আছে কটন হয় নালাগে সিলভাৰটো নালাগে নেক্সট আহিব येलो কালাৰত এইটো এটা চাওক কেঁচাপাত কটন নুনি কাপোৰ কেজোৰ সঁচাকৈ ধুনীয়া লাগিছে বহুত বহুত ধন্যবাদ ধুনীয়া নুনি কটনবিলাক ভালেই লাগে এইযোৰ এযোৰ কেঁচাপাত কটন য়েল্লোত বনোৱা হৈছে আমাৰ ইয়াতে গ্ৰীণ আৰু পিংক কাম কৰা হৈছে ঘন ঘনকৈ বুটা আছে সাইডৰ পটিবিলাক এনেকৈ আহিব 3500 টকা এইযোৰ 3500 এখন মেখেলা একদম ওপৰলৈকে মেখেলাত ফুল থাকিব 3500 येलो কালাৰত আছে 3500 আৰু এটো ব্লাউজ পিসটো এক্সট্ৰাকে আছে বাকি পাৰিকিটা চাদৰত লাগি আছে 3500 নেক্সট আহিব এটো এটা ৰাণী কালাৰত হট পিংকত বনোৱা হৈছে কেঁচাপাত কটন जो অকমান দাম আহিব এজু খুব ধুনিয়া কাপোৰ ৰাণী পিংকত এনেকে উতে সাদৰত আমাৰ এনেকে কাম কৰা হৈছে সব ধৰিব পাৰিছে না আপোনালোকে ডিজাইনটো ৰাণী পিংকত কাম কৰিছো বেবি পিংকেৰে সো অৰিজিনালি কাপোৰজো বৰ ধুনিয়া আৰু সি গ্ৰীনত মিনা আছে এটো পিকক ডিজাইন তো আসলটো একিটা আহিব সাইডৰ পটি এটো হট পিংক হট এটো 4200 আহিব 4200 এজোৰ একদম প্ৰিমিয়াম কোৱালিটিত বনোৱা হৈছে 4200 মেখেলা আমাৰ এনেকে আহিব 4200 টকা পিওর কেঁচাপাত কটন আপোনাৰ সকলো ক্যাটেগৰি কাপোৰৰ কালেকশন ৰিয়েলি আউটস্ট্যান্ডিং থ্যাংক ইউ আজি গমে নাপালো এতিয়া দেখিছে একো নাই এটো ব্লাউজ পিস তিনিটা ব্লাউজ পিছত পাৰি আহিব এটো 4200 আহিব এটো কিন্তু সিঙ্গল পিস আছে আমরা গুটে সাদৰত আমাৰ এনেকে ডাঙৰকে ময়ূৰ ফুল কৰি দিয়া হৈছে মিনা দি পেলা ৰাণী পিংকত বেবি পিংকেৰে আমাৰ ফুল কৰিছো এটো 4200 4200 বগাত দি আছো নেজো 4200 বগা ভাইটত পিন দিয়াটো বড়ি মান বেঠি বনিলে আৰু সি গ্ৰীন আছিল এটা সি গ্ৰীন কালাৰ বনা দিয়া আজি আহাটো এজোৰো ষ্টকত আহিছে দেই এজোৰো আপোনালোকে যি সকলে লব বিচাৰিছিলে লব পাৰিব কেঁচাপাত কটন 3600 এটো মসুৰ কালাৰত পিংক দিয়াটো 3600 হেভি মেখেলা আহিব 3600 এজো 3600 হেভি মেখেলাৰ নুনি কেঁচাপাত কটনৰ জোৰা মেখেলা সাইড পটি আৰু ব্লাউজত তিনিটা পাৰি আহিব স্ক্ৰিনশ্বট লব এজোটো বহুত ধুনিয়া হয় এটো মানে ৰানিং হৈয়ে আছে আমাৰ 3600 নহয় গুণা দিয়া যে আজি হাতু দিয়া নেক্সট আহিব এটো সব সিগ্রেট আমি গোল্ডেন গুণাৰ কাম কৰিছো
সি গ্ৰীণত আছে এনেকৈ গল্ডেন গুণা, গাটোত সৰু সৰুকৈ ঘন ঘন বুটা আছে। ৰেড এটা দিবাচোন কেঁচা পাট কটন। এখন চাদৰ কি ধুনীয়া হৈছে, গোটেই চাদৰত সৰু সৰু বুটা। আঁচলটো আমাৰ এইটো আহিব আৰু এইখন মেখেলাখন, এখন মেখেলা এইটো আহিব 3900, 3900 টকা। একদম গুণাৰ কামত কৰা পিয়'ৰ কেঁচা পাট কটন। আৰু ছাইড পট্টি, ব্লাউজ পিচ, এয়া ছাইডৰ পট্টি আৰু এইটো ব্লাউজ পিচটো একেলগে ইয়াতে আছে। ব্লাউজৰ কাৰণে 3টা পট্টি আছে, এই 3টা ব্লাউজৰ কাৰণে আছে, এইকেইটা চাদৰৰ পট্টি। পূৰবী হাজৰিকা, হাই নিৰ্মালী, কি খবৰ? মোৰ একদম ভাল দেই খবৰ। কেতিয়া আহিলাও বা, সদায় আধাতে পাওঁ। আজি অলপ দেৰিয়ে হ'ল দেখোন, 4টা বজাতে আহিছোঁ। আজি অৱশ্যে মই হঠাতে লাইভটো নটিফিকেশ্যন দিলোঁ। এইটো খুব ধুনীয়া হয়, 3900, 3900 টকা। বেবী পিংকতো এটা কৰিছিলোঁ, বেবী পিংকত এইটো আহিব আমাৰ ৰেড, এপল ৰেড টাইপৰ কালাৰটো। চাওক, এইটো বহুতে বিচাৰিছিলে, আগতেও এবাৰ আমি আনিছোঁ। অকল ঘিচাৰে কাম কৰা হৈছে এইটো ৰেডত। কালাৰটো দেখিছে, ৰেডৰ ওপৰত অৰেঞ্জ বোৱা হৈছে, খুব ধুনীয়া কালাৰ এইটো। এইযোৰ আহিব আপোনাৰ 4200, 4200। ব্লেকত নাই, ব্লেকত বৰ্তমান নাই, কেঁচা পাট কটন নাইয়ে ব্লেকৰ ওপৰত। এয়া মেখেলা আহিব 4200, এইযোৰ 4200 টকা। ইয়াৰে ছাইড পটিবোৰ এনেকৈ আহিব, ছাইড পটি ব্লাউজ পিচ এনেকৈ থাকিব। 4200, খুব ধুনীয়া কালাৰ। কালাৰটো মানে ৰেডটো খুব ধুনীয়া ৰেড এইযোৰ। পিংক দিয়া, পিংক এটা পাটটো। এযোৰ আছে আমাৰ কপাৰ গুণা দিয়া হৈছে, পিংক কালাৰত। এখন চাদৰ আহিব, ঘন ঘনকৈ বুটা আছে। হেভি মেখেলা ৰেডত আজি নাপাব, হেভি মেখেলা নাই, এইখিনি আহি থাকে গৈ থাকে। এইখন মেখেলা 3900, চি গ্ৰীণ জোৰৰ নিচিনাই হয়, কিন্তু এইটো আপোনাৰ কপাৰ ৱৰ্কত আছে। পিংক হয়তো অলপ পিচ কালাৰ হয়, পিচ পিংকটো হয়। আৰু ইয়াতে আমাৰ মেখেলাখনত চাদৰ পাৰীত, ব্লাউজৰ পাৰীত এই 3টা যাব আৰু এইকেইটা চাদৰৰ পাৰী। 3900, 3900 টকা, কেঁচা পাট কটনৰ যোৰা। টচৰ আনা দুটামান, টচ। এইটো এটা গ্ৰীণত আহিব, এইযোৰ গ্ৰীণত আছে, কেঁচা পাট কটনে হয়। ইয়াতে আপোনাৰ হোৱাইট অৰেঞ্জত এনেকৈ বুটা আছে। 3200, 3200 টকা। টচ দিয়া, টচ দিবা। 3200, কি যে ধুনীয়া লাগিছে কাপোৰকেইযোৰ। থেংক ইউ। তলৰ চেল্ফৰ ৰেডকৈ ডিজাইন ছিংগল চাদৰখন চাব। আচ্ছা, মই দেখালোঁ বাৰু সেইটো। এইখন আহিব মেখেলা 3200, এইযোৰ 3200 টকা। মেখেলাখন এনেকৈ আহিব, ছাইড পটি ব্লাউজ পিচ, ব্লাউজৰ ডাঙৰকৈ পাৰি, এইকেইটা চাদৰৰ পটি। ডাইট টচ দিয়া অ'। এয়া এনেকুৱা আহিব পদ্মিনী কটন চাদৰ 1350 টকা। দেখাইছোঁ মই অলপ আগতে, ৰেড আৰু ব্লেকতে আছে। 1350, পিয়'ৰ পদ্মিনী কটন। এযোৰ পিয়'ৰ, এইটো মেখেলাত পাত বোৱা হৈছে, কেঁচা পাটৰ চাদৰ। এইখন এইটো ডিজাইনাৰ পিচ হয়। চাওক, এইটো কেঁচা পাটৰ চাদৰ আহিব আমাৰ। এইটো খুব ধুনীয়া আমাৰ এটা ডিজাইনাৰ পিচ। চাদৰখন আপোনালোকে চাওক, ষ্ট্ৰিপ ডিজাইন কৰা হৈছে। আৰু এইটো আঁচলটো আহিব, কালাৰটো লাইট বেবী পিংক, বেছ কালাৰটো ইয়াতে আছে। চাওক, এইটো বেবী পিংক,
হোৱাইটত পিংক হৈছে টচৰ ৰিহা পাই যাব মোৰ তাত এখন চাদৰ আহিব এইটো ডিজাইনাৰ পিচ হয় এইবোৰ খুব লাইট শ্বেডতে আহে পটিবোৰ আমাৰ চিলভাৰ এনেকৈ আহিব আৰু এইখন মেখেলাখনত পাট বোৱা আছে কেঁচা পাটত পাট বোৱা হৈছে মেখেলাখনত দেখাই দিছোঁ এইখন মেখেলা আহিব আৰু এইটো ব্লাউজ পিচটো 7,800 আহিব এইটো য়েল্লো বা ব্লু কালাৰত নাই আজি দেই এইটো ব্লাউজ পিচ শহুৰ দেউতা ঢুকালে সেইবাবে তোমাৰ লাইভ বহুত দিন চাবকে পৰা নাই পুৰবী হাজৰিকা একো নাই দেই এইটো 782 ডিজাইনাৰ পিচ 7,800 টকা সেই পিংকত ডাইটছ এটা আছিলে সেই বেবী পিংক এইযোৰ আছে পিয়ৰ টচৰ যোৰা পিয়ৰ টচৰ ৰিহা চাদৰ বাইদেউ 2500ৰো আছে 2800 টকাৰো আছে আৰু নাচনী ৰিহাবোৰ 1800 টকাৰ পৰা আছে এইটো চাওক খুব ধুনীয়া হয় টচৰ এযোৰ পিয়ৰ টচৰ উইথ চিল্ক মাৰ্ক পাব প্ৰত্যেকযোৰতে চিল্ক মাৰ্ক পাব ছাইডৰ পটিবিলাক এনেকৈ আহিব এইটো এটা পিয়ৰ টচৰ যোৰা 6,800 আহিব এতিয়া বিশেষকৈ অলপ ডিজাইনাৰ পিচবোৰে ষ্টক কৰা হৈছে অকণমান প্ৰাইচবোৰ হাই হ'ব এইবোৰ মানে কমন নহয় আৰু কাপোৰবোৰ একদম আপোনালোকে ইউনিক পাব 6,800 ব্লাউজত এই তিনিটা পাৰি এইটো বহুত ধুনীয়া কম্বিনেশ্যন মই ওচৰৰ পৰা দেখাইছোঁ 6,800 6,800 টকা পিংক এটা দি আছোঁ এযোৰ আহিব পিংকত ডাইটছ এইটো পিংকত আহিব এইটো 6,000 আহিব 6,000 টকা সৰু সৰুকৈ বুটা আছে আচলত আমাৰ এনেকৈ আহিব আৰু এইখন মেখেলা 6,000 পিয়ৰ ডাইটছ মেখেলা আহিব আৰু সাইড পটি ব্লাউজ পিচ থাকিব সাইডৰ পটি ব্লাউজ পিচ 6,000 বেবী পিংক কালাৰ এইটো এইটো এটা আছে গ্ৰে কালাৰত আমাৰ সিলভাৰ আৰু এৰি বুটা কাম কৰা হৈছে কৰাচোন খুলি দিয়া এইটো গ্ৰে কালাৰত আছে এনেকৈ আপোনাৰ ঘন ঘনকৈ বুটা আহিব আৰু এইখন মেখেলা এইটো 6,000ত ল'ব পাৰিব 6,000 টকা সাইড পটি ব্লাউজ পিচ এনেকৈ আহিব পিয়ৰ ডাইটছ 6,000 সাইড পটি ব্লাউজ পিচ এইটো কি কপাৰত আছে আকৌ এইটো এটা ডিজাইনাৰ পিচ হয় অকল কপাৰ গুণাতে পাব পিয়ৰ টচ হয় উইথ চিল্ক মাৰ্ক পাই যাব এখন চাদৰ আৰু এইটো আহি যাব আমাৰ আচলটো এখন এয়া মেখেলা ডিজাইনাৰ পিচ খুব ধুনীয়া হয় 7,800 আহিব এইটো অনলি কপাৰ গুণাত আছে ব্লাউজ পিচটো আমাৰ এনেকৈ হেভিকৈ আহিব এইটো ব্লাউজৰ হাতৰ কাৰণে আৰু এইখিনি মেখেলা 7,800 ডিজাইনাৰ পিচ হয় 7,800 টকা কিমান এইটো এইটো আপোনালোকে ব্ৰকেট যদি ল'ব বিচাৰে এনেকুৱা ব্ৰকেটত ল'ব পাৰিব সৰু সৰুকৈ পাৰি আহিব এইকেইটা আৰু এইখন আহিব মেখেলা 6,000 আহিব এইযোৰ 6,000 টকা এইখন মেখেলা আহিব এইটো মেৰুনত আছে দেই এইটো কফি কালাৰত আছে এইটো 6,000 কফি কালাৰত আছে আৰু এইযোৰ যদি লাগে এইযোৰ মেৰুনত পাই যাব এই মিহি টচৰখিনি দেখাওঁ মিহি টচখিনি দেখাই দিওঁ মুগা কালাৰত চাইনে ডাইটছটো চাই মই
এইপিনে মুগা কালাৰ মুগা কালাৰতে দেখাম মিহি টচৰ যোৰা এইকেইটা লাষ্ট দেখুৱাম আৰু মই এতিয়া হ'ব কালাৰিং নালাগে এইটো মুগা কালাৰত আছে চাওক এইযোৰ ৰেড কাম কৰা হৈছে অকণমান ইয়াতে নাই এইযোৰত ৰেডে আছে দেই সৰু সৰুকৈ বুটা আছে এইটো এইখন চাদৰ আহিব তাৰপিছত এইখন আহিব মেখেলা এইযোৰ 2700 টকাত ল'ব পাৰিব 2700 মিহি টচৰ যোৰা ইয়াতে এনেকৈ পাৰিবোৰ থাকিব কপাৰত আহি যাব পাৰিবোৰ খুব ধুনীয়া হয় ইয়াতে মিনা আছে আপোনাৰ কপাৰত পাৰিবোৰ কপাৰত আহিব 2700 2700 টকাত এইটো যোৰা ল'ব পাৰিব মিহি টচ 2700 টকা তাৰপিছত আহিব এইটো এটা ৰেড আৰু ব্লেক মিহি টচ হয় এইটো হোৱাইট টচৰ নিচিনা হয় একদম মুগা কালাৰটো নহয় এইটো হেল্ল' বাইদেউ ৰাণী কালাৰৰ চিল্কৰ মেখেলা চাদৰ ৰাণী কালাৰত নহ'ব বাইদেউ গোটেই চাদৰত ঘনকৈ বুটা আছে মিহি টচ এইযোৰ খুব মিহি আৰু মাৰ নাথাকিব এইখন মেখেলা এইযোৰ 2900 টকা আহিব 2900 মেখেলা এনেকৈ আছে 2900 টকা এইটো অলপ অফ হোৱাইট কালাৰ হয় সাইড পটিবোৰ এনেকৈ আহিব ব্লেকত 2900 2900 টকা মুগা কালাৰ মাল্টি কালাৰ থকা নাই ন মুগা নেক্সট এইটো এটা আহিব 2700 মিহি টচ সাইড পটিবোৰ এনেকৈ আছে পিংকত ঘন ঘনকৈ এনেকৈ ব্লু আৰু পিংকত এনেকৈ বুটা আছে চাদৰত আচলত য়েল্লো থাকিব এইখন মেখেলা 2700 2700 টকা এইযোৰ আহিব 2700 টকা আছে ব্লাউজ পিছত এটা পাৰি আহিব 2700 চেমি পাট মই নেক্সট লাইভত দেখুৱাম দেই আজিলৈ আৰু সামৰিম মই লাইভটো নেক্সট এইটো এটা আহিব অকল গ্ৰীণত লাগিলে আপোনালোকে এনেকৈ গ্ৰীণত পাব খুব ধুনীয়া মিহি হয় কাপোৰ কেইযোৰ এইখন চাদৰ এইটো আহিব আমাৰ আচলটো এইখন মেখেলা 2700 টকা 2700 মিহি টচৰ যোৰা এইখন মেখেলা আহিব ঠিক আছে এইখিনি মুগা কালাৰত বেছি নাই বাৰু সেইকাৰণে এইকেইটা দেখাই দিলোঁ মাল্টি কালাৰত বিচাৰিছিলে মাল্টি কালাৰ মুগাৰ ওপৰত নাই বৰ্তমান তো আজিৰ লাইভটো আমি ইয়াতে সামৰিছোঁ ইমানখিনি সময় আমাক সহযোগ কৰাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ পুনৰ লগ পাম সকলোকে নতুন কালেকশ্যন আৰু নতুন এটা দিনত আজিলৈ সকলোকে ধন্যবাদ